বদৰুদ্দিন আজমলক তুমি গোবৰৰ টোপোলা এটা মোৰ ফালৰ পৰা পঠাই দিব পাৰা ৰকিবুল হুছেইন এজ এ পলিটিচিয়ান গড় চৰ মৰা ক্ষেত্ৰতো তেওঁক তুমি 10 দিব পাৰা ঠিক আছে মই চকুৰ আলীৰ কথা আপোনাক সুধিলোঁ তেওঁ কোনোবা দিশত খুব ভাইৰেল হয় কোনোবাই তেওঁক কয় কি তেওঁ যোনে লগ পাইছে তেওঁ বহুত বোলে একদম সহজ সৰল মানুহ বা খোলা মানুহ এনেকৈ কয় দেই আপুনি চকুৰ আলী কি দৃষ্টিত চায় আপোনাৰ মাথাটো বেয়া নেকি চকুৰ আলীৰ বিষয়ে যে এতিয়া প্ৰশ্ন সুধি আছে মোক নহয় কওকচোন তাৰমানে কেলৈ কৈছোঁ চকুৰ আলী ইমান কিয় চৰ্চা পাই থাকে তেতিয়াহ'লে একো চৰ্চা নাপায় যিবোৰ মানুহে আপুনি ফটোৱা ভিডিঅ' চাই নেকি আপুনি 3rd ক্লাছ কেটেগৰীৰ মানুহ হয়নে হয় নেকি আপুনি নহয় তেতিয়াহ'লে আপুনি চকুৰ আলী ভিডিঅ' কিয় চায় চকুৰ আলী প্ৰশ্ন কিয় সোধে আপুনি ইমান শিক্ষিত মানুহ চকুৰ আলী ভিডিঅ' চাই যদি আপুনি আজিৰ ডেটত টাইম পাছ কৰিছে তেনেহ'লে আপুনি কিমান ফটোৱা কিমান 3rd গ্ৰেডৰ মানুহ হ'ব আপুনি ভাবি চাওক চকুৰ আলী নিচিনা মানুহক আপুনি প্ৰাধান্য দিবলৈ যদি যায় আজিৰ পৃথিৱীত ইমান কাম আছে ৰাতিপুৱা শুই উঠা ঘৰ সাৰা পা আমিতো চাফা কাপোৰ পিন্ধো সেইটো চাফা কাপোৰ নিপিন্ধে মিয়াটোৱে সেইটো এটা গৰু চোৰ গৰু মাংস বেপাৰী সি যাক আমি প্ৰণাম কৰোঁ এই চকুৰ আলীৰ প্ৰসংগ আজিৰ দিনত উত্থাপন হ'ব লাগে নেকি মানে সেইটো কাৰণে মই কৈছোঁ ইমান মানুহটো কিয় ভাইৰেল হৈ থাকে মানুহে ইমান চাই মই বুজি নাপাওঁ মইতো নাচাওঁ আপুনি চাই নেকি সেইটো কোনে চাই চকুৰ আলী কেটেগৰী মানুহখিনিয়ে চাই চকুৰ আলীৰ দৰে মানুহৰ প্ৰসংগ আহিবই নালাগে কাৰণ হিমন্ত বিশ্ব শৰ্মা এজ এ ডাইনেমিক মুখ্যমন্ত্ৰী হিচাপে ইটছ অ'কে কিন্তু পৰিৱেশ তেওঁ কোনটোত হৈছে সেইটোৰ ফালৰ পৰা মই কৈছোঁ কিন্তু কামৰ ফালৰ পৰা কিন্তু হিমন্ত বিশ্ব শৰ্মা কামৰ ফালৰ পৰা যদি চাই পাৰফেক্ট কিন্তু এজ এ মুখ্যমন্ত্ৰী বুজি পাইছেনে এজ এ মুখ্যমন্ত্ৰী কিছুমান কথা হিমন্ত বিশ্ব শৰ্মাৰ ককাইদেউৰ মোৰ কিছুমান কথা ভাল নালাগে গতিকে মই তেওঁক সেইটো নাম্বাৰ দিব বিচৰা নাই তই পাগল হৈছ নেকি যা ইয়াৰ পৰা এইটো মোৰ অফিচ হয় যিটো চৰিত্ৰ খণ্ডনৰ চেষ্টা কৰিছিলে বা হেৰি কৰিছিলে আপুনি এটা সময়ত কৈছিলে যে শিখা শৰ্মা বহুতেই কৈছে দেই কমেণ্টতো কৈছে শিখা শৰ্মাই জুবিনৰ চৰিত্ৰ খণ্ডন কৰে নিজৰ চৰিত্ৰটো চাব লাগে এনেকৈ কয় আমি চৰিত্ৰৰ বিষয়ে আঙুলিয়াব যোৱা নাই কিন্তু কথাটো ওলাইছে কাৰণে মই কৈছোঁ আপুনি আপোনাৰ এটা ভিডিঅ' দেখা পাইছিলোঁ আপুনি শিখা শৰ্মাৰ তৃতীয়বাৰ তেওঁ বিবাহপাশত আবদ্ধ হোৱাৰ কথাও কৈছিলে সেই প্ৰসংগটো কওকচোন একেবাৰে ঘনিষ্ঠ জুবিন গাৰ্গৰ একেবাৰে ঘনিষ্ঠ কণ্ঠশিল্পীৰ পত্নীয়ে অমিত প্ৰভাৰ বিষয়ে ফেচবুকত ধাৰাপাত লিখিছে অমিত প্ৰভা ভাল ছোৱালী কিবা ছোৱালী ঠিক আছে তাই ভালেই হওক বেয়াই হওক মই তাক ক'বলৈ নাযাওঁ কি ঘটনা হৈছিল যিহেতু আমি 19 ছেপ্টেম্বৰত কি হৈছিলে এতিয়ালৈকে দেখা নাই সেই ভিডিঅ'টো উলিয়াই দিম বুলি আমাক টুপি এটা পিন্ধালে জাপি এটা পিন্ধালে আৰু কিমান পিন্ধিম সেইটো হিচাপ নাই কিন্তু কথাটো হ'ল সেই গোটেই কিমান সাহস চাওক জুবিন গাৰ্গ গৈ আত্মা ক'ত পালে নাপালে স্বৰ্গত পালে নাপালে এফালে পাল্টি মাৰিব ষ্টাৰ্ট কৰিয়ে দিলে আৰু জুবিন গাৰ্গক জীয়াই থাকোঁতে ব্যৱহাৰ কৰিছে কিছুমান মানুহে দুটামান কণ্ঠশিল্পী ওলাইছে এতিয়া নেক্সট জুবিন গাৰ্গ হ'বলৈ গৈ আছে তাৰমানে ষ্টাইলটো জুবিন গাৰ্গ প্ৰাগ নিউজত যদি এটা কৈছে নিউজ লাইভত এটা কৈছে নিউজ লাইভত যদি এটা কৈছে DYত এটা কৈছে মেচিয়ৰ্ড ছোৱালী শিক্ষিত ছোৱালী আৰু এটা কথা মই ক'ম দেই তাৰমানে ধৰি লওক এতিয়া শিখা শৰ্মা বা বহু লোকেই তেওঁৰ কথা যেনে কৈ আছে খুব ভাল ছোৱালী আছিলে আমি সেই বিষয়ে ক'ব নাযাওঁ তেওঁৰ ব্যক্তিগত কথা তেওঁ ভাল বেয়া কিন্তু যদি এতিয়া যে জুবিন গাৰ্গো টানিছে যে জুবিন গাৰ্গৰ চৰিত্ৰ বেয়া এটা কথালৈ শুব দিছে এইবিলাক কথা যে কৈ আছে তেওঁ কি ইমান মূৰ্খ ছোৱালী নেকি ধৰি লওক আজি যেনিবা মই কিয় সেইটো সময়ত প্ৰতিবাদ নকৰিলে কিয় ঘৰৰ মানুহলৈ ফোন নকৰিলে কিয় কণ্ঠশিল্পীৰ ঘনীয়েকলে ফোন নকৰিলে সেইটোৱে মই ক'ব বিচাৰিছোঁ তেওঁ গৰিমা বৌক কল কিয় নকৰিলে যে বৌ এনেকৈ ফ'ৰ্চ কৰিছে বুলি কিন্তু বেলেগক সমালোচনা কৰা দেখিলে মোৰ দুখ লাগে মানে ইমান মানুহবোৰ তললৈ গৈ আছে মানে এইবিলাক মিছা কথা এচাৰটো ভাল হৈছে কৰিব লাগে মিয়াবোৰ খেদিব লাগে ভাল হৈছে সিহঁতক হিমন্ত মামাই ভাল দিছে ভাল পাইছোঁ আমি ভাল পাইছে আৰু ঠিক আছে এতিয়া এই বাংলাদেশী প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাৰ সোঁহাতখন আগবঢ়াই দিলে মই বাওঁহাতখন আগবঢ়াই সাবত মাৰি ধৰি আগুৱাই যাম আমি একেলগে এইখন লগত আৰু হিমন্ত বিশ্ব শৰ্মা এই ক্ষেত্ৰত খুব সাহসী মুখ্যমন্ত্ৰী মই কৈয়ে আছোঁ কামৰ ক্ষেত্ৰত কিন্তু হিমন্ত বিশ্ব শৰ্মা 10 মই এজ এ মুখ্যমন্ত্ৰীৰ প্ৰসংগতহে মই 5 দিছোঁ কাৰণ কিছুমান কথা মোৰ ভাল নালাগে মই কৈছোঁৱেই কিন্তু এজ এ কামৰ ক্ষেত্ৰত ভাল মুখ্যমন্ত্ৰী আৰু তেওঁ এচাৰটো খুব ভাল কৰিছে আৰু দৃঢ়তাৰে কৰিব লাগে হয় আমি একদম কেইটামান চমু প্ৰশ্ন সুধিম দেই একদম মানে মুখতে আৰু আপুনি এগৰাকী অভিনেতা তো গতিকে আপুনি যদি মই আপোনাক সুধোঁ এইটো অলপ উত্তৰ দিবলৈ কঠিন হ'ব কিন্তু আপুনি আপোনাৰ ভাল পোৱাৰ পৰা ক'ব আৰু ধৰি লওক আপোনাক যদি মই কওঁ 10ৰ ভিতৰত যতীন বৰা আৰু ৰবি শৰ্মা থিয় হৈ আছে আপুনি কাক কিমান নম্বৰ দিব নাই যিকোনো এজন ক'ব লাগিব
না মই কেতিয়াও এজনক তেনেকৈ অলপ হ'লেওতো আছে মানে কাৰোবাক ধৰি লওক অকণমান হ'লেওতো লগ ক'ৰবাত নহয় ক'ৰবাত আছে সেইটো এবাৰ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব লাগিব কাৰণ ৰাজনৈতিক দৃষ্টিকোণৰ পৰা যদি চাওঁ এতিয়া কাৰণ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাকৈ নাই যদি দুইজন MP হ'লহেঁতেন মই ক'ব পাৰিলোঁহেঁতেন বৈকুণ্ঠ দা আচলতে আজি ইমান দিনৰ পৰা কথা পাতি আছোঁ ফোনাফোনি হৈ আছে কিন্তু আপুনি সময় দিব পৰা নাই খুব ব্যস্ত আছে মই গমো পাইছোঁ বা দেখা পাই আছোঁ ভিডিঅ'বিলাক আৰু আজি আপোনাৰ লগত ঢেৰ কথা পাতিব লগা আছে আমাৰ মই একদম প্ৰথম আপোনাৰ খুবেই ভাল বন্ধু জুবিন গাৰ্গ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ পৰাই আজি আৰম্ভ কৰিব চেষ্টা কৰিম যিহেতু জুবিন দাৰ ক্ষেত্ৰত আচলতে আপোনাৰ বহুত স্মৃতি জড়িত হৈ আছে জুবিন দাৰ ন্যায় পোৱালৈকে আপুনি বহুতখিনি মাত মাতিছে আপোনাৰ ভিডিঅ' মই প্ৰায় দেখা পাই থাকোঁ গতিকে জুবিন গাৰ্গৰ একদম আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটোৰ পৰা আৰম্ভ কৰোঁ জুবিন গাৰ্গৰ যিটো চৰিত্ৰ হনন কৰাৰ চেষ্টা কৰি আছে বৰ্তমানলৈকে ন্যায় পোৱা নাই শিল্পীগৰাকীয়ে আমি সকলোৱে সদায় লিখি আছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ কিন্তু ন্যায় নাই কিন্তু ন্যায় পোৱাৰ পৰিৱৰ্তে চৰিত্ৰ হননত নামিছে একাংশ প্ৰথমে আপুনি জুবিন দাৰ ক্ষেত্ৰত কি ক'ব এই চৰিত্ৰ হনন কৰা ব্যক্তিসকলৰ বিষয়ে কি ক'ব চাওক জুবিন গাৰ্গ এনেকুৱা এটা সত্তা যি সত্তাৰ কোনো পাৰাপাৰ নাই আৰু জুবিন গাৰ্গ মানুহজন এদিনত হোৱা মানুহ নহয় জুবিন গাৰ্গ হ'বলৈ বহু সময়ৰ প্ৰয়োজন হৈছে বহু কষ্টৰ ফলত জুবিন গাৰ্গ হৈছে মানুহৰ জীৱনত দুটা দিশ থাকে এটা ভাল এটা বেয়া আৰু সমাজৰ আগ শ্ৰেণীৰ যিখিনি ব্যক্তি সাহিত্যিকেই হওক কণ্ঠশিল্পীয়ে হওক ৰাজনীতিবিদেই হওক সকলোৰে ভাল আৰু দুটা দিশ থাকে আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত যদি আপুনি চাই জুবিন গাৰ্গৰ সমাজখনৰ প্ৰতি যিটো দায়বদ্ধতা জাতিটোৰ প্ৰতি যি দায়বদ্ধতা ভাষাটোৰ প্ৰতি যি দায়বদ্ধতা গোটেইখিনিৰ পৰা চাবলৈ গ'লে জুবিন গাৰ্গক যদি তুলনামূলকভাৱে আপুনি চায় তেতিয়াহ'লে জুবিন গাৰ্গৰ সত্তাটো বেয়াখিনিতকৈ বহু গুণে ওপৰত কোনো মানুহে পৃথিৱীত পাৰফেক্ট নহয় না আপুনি পাৰফেক্ট না মই পাৰফেক্ট না কোনোবা আজিলৈকে মৃত্যু হোৱা মানুহ কোনোবা পাৰফেক্ট মানুহ আছে কোনোৱে নাই কাৰোবাৰ নহয় কাৰোবাৰ ক'ৰবাত কিবা নহয় কিবা ভুল ভ্ৰান্তি থাকিব পাৰে মৃত্যুৰ পিছত মানুহৰ বেয়াটো খুচৰি খুচৰি ওলায় সেই মানুহজনৰ পৰিয়ালটোৰ বিষয়ে বেয়াকৈ খুচৰি খুচৰি উলিয়াই চৰিত্ৰ হনন কৰা মানুহবোৰ মানুহ সদৃশ পশু বুলিয়ে মই ক'ম কাৰণ তেনেকুৱা মানুহ কেতিয়াও মানুহৰ শাৰীত নপৰে সমালোচনা হ'ল বুলি সমালোচনা কৰিব লাগে মই সমালোচনা নকৰিবলৈ কাকো নকওঁ প্ৰতিজন মানুহকে সমালোচনা কৰিব লাগে জুবিন গাৰ্গক টানি আনি জুবিন গাৰ্গৰ পৰিয়ালৰ লগত এনেকৈ গোটেই সংমিশ্ৰণ কাৰোবাক যদি কিবা তথ্য প্ৰমাণ আছে ৰাজহুৱা কৰিব লাগে এনেই যদি আমি কৈ থাকোঁ কোনোবা পৰিয়াল এটাক যদি আমি অত্যন্ত মানসিকভাৱে হেঁচা প্ৰয়োগ কৰি থাকোঁ মই ভাবোঁ বেয়া কথা এই যিখিনি মানুহে কৰি আছে জীৱিত অৱস্থাটো কৰিব লাগিছিলে তেতিয়া আমি গম পালোহেঁতেন যে এইটো ভুল আছিলে বা এইটো দেখিছোঁ তেতিয়া আমি মাত মাতিলোঁ কিন্তু তেওঁলোকে তেতিয়াতো একো কৰা নাই যেতিয়াই জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ খবৰটো পালে তেতিয়া তেওঁলোকে নিজৰ এটা পাব্লিচিটি ষ্টাণ্ট বুলি ক'ব পাৰি ঢৌৰ বিপৰীতে গৈ সামাজিক মাধ্যমত নিজকে ওপৰৰ শ্ৰেণীৰ ব্যক্তি বা বহু জনা ব্যক্তি বা খুব এনালিচিছ কৰা বিশ্লেষক বুলি নিজকে ভাবি লৈ জাহা তাহা কথা লিখিব আৰম্ভ কৰিলে দুখ লাগে যে জুবিন গাৰ্গৰ কাষতে থকা মানুহবিলাকেও জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিছে আমি জানো যে বন্ধু সদায় বন্ধু হ'ব লাগে বন্ধুৱে সদায় বিপদৰ পৰা উদ্ধাৰ কৰাজনেই বন্ধু আজিকালি হৈছে যে বিপদত পেলোৱাজনহে বন্ধুলৈ পৰিৱৰ্তন হৈছে আজিৰ পৃথিৱীত আপুনি যিমানবোৰ ঘটনা পৰিঘটনা এই যোৱা কেইবছৰমানৰ আমাৰ প্ৰজন্মটোৱে যিবোৰ দেখিছোঁ প্ৰায়বিলাক বন্ধুৱে সৰ্পৰূপী বন্ধু সাপ যেনেকৈ দুমুখীয়া সাপৰ নিচিনা মানে ইহঁত বন্ধু আপুনি তাৰ এটা বন্ধুত্বৰ সুন্দৰ এটা মই আপোনাক একদম ইয়াৰ লগত সংগতি ৰাখিয়ে কৈছোঁ নন্দিনী কাশ্যপৰ যিটো ঘটনা সেই ঘটনাটো হোৱাৰ পিছত এগৰাকী মেকআপ আৰ্টিষ্টে কেনেকৈ নন্দিনী কাশ্যপৰ চৰিত্ৰ হনন কৰিছিল কেনেকৈ হনন কৰিছিল একেবাৰে মানে তলত গৈ পেলাই নন্দিনী কাশ্যপে কি খাইছিল কি নাখাইছিল সেইবোৰ আমাৰ গুৰুত্ব নাছিল হা সেইবোৰ আলোচনা কৰাৰ বিষয়ও নাছিল দুৰ্ঘটনা এটা হৈছে কিবা এটা কথা ছোৱালীজনী কিবা এটা কওঁতে খেলি মেলি হৈছে কিন্তু যোৱা কেইদিনমানত সৰস্বতী পূজাৰ দিনা এগৰাকী ছোৱালী ঢুকালে এখন এম্বুলেঞ্চৰ ভাড়াতীয়া ড্ৰাইভাৰ এজন এম্বুলেঞ্চৰ খুন্দাত এজন লুনা ঢুকালে তাৰ হৈ কিমান প্ৰতিবাদ হৈছে সেই ড্ৰাইভাৰজনৰ চৰিত্ৰ হনন কিমান কৰা হৈছে এনেকুৱা নেকি যে আমি মানুহ চাই কৰিম সেই বন্ধুজনে সেই মেকআপ আৰ্টিষ্টজনে বিপদৰ সময়ত তেওঁ উল্টাই তেওঁ প্ৰতিবাদ কৰক
যে নন্দিনী কাশ্যপৰ জেইল হওক, নন্দিনী কাশ্যপে উচিত শাস্তি পাওক, কিন্তু তাৰ পৰিৱৰ্তে তেওঁ চৰিত্ৰ খণ্ডনত লাগিলে, তেওঁ ঘৰৰ মানুহখিনিক মানসিক অশান্তি দিলে। নন্দিনী কাশ্যপৰ মাকেতো এক্সিডেণ্ট কৰা নাছিলে, পৰিয়ালটোক পৰিয়ালটো সানি লৈছিলে। মদৰ প্ৰসংগ ওলালে, মদটো চবেই খায়, এইটো ৰাইজ এতিয়া মদ চলি আছে, আমিতো মদ নোখোৱাকৈ ইমান দিন চলি আছোঁ, আমাৰতো একো কোনোবাই খাব পাৰে। ঠিক তেনেকৈ আপুনি বেয়া বস্তুটো ল'ব নে নল'ব আপোনাৰ নিজৰ মনৰ লগত কথা। আমি জুবিন গাৰ্গে যিখিনি ভাল দি থৈ গ'ল আমি সেইখিনি ল'ব লাগে। আৰু মই সমাজত এটাই কওঁ যে মোৰ বেয়াবিলাক আপোনালোকে সমালোচনা কৰক, মই যদি ক'ৰবাত কিবা এটা ভাল কাম কৰিছোঁ সেই ভালবোৰ লওক। সদায় মানে ভাল বুটলিবলৈ শিকিব লাগে, কিন্তু আমাৰ প্ৰজন্মটো এনেকুৱা হৈ গৈছে ছ'চিয়েল মিডিয়া অহাৰ পিছত বেয়াবোৰ শিকে। আজি যিটো বস্তু সস্তীয়া, যিটো বস্তু ফেচবুকত বেছি ভাইৰেল হয়, সদায় চবৰে টাৰ্গেট সেইটোত থাকে। সেইকাৰণে গধুৰ শব্দবোৰ, গধুৰ কথাবোৰ ক'ৰবাত যেন আমাৰ এই প্ৰজন্মটোৱে হেৰুৱাই পেলাইছে, যাৰ বাবে বিশৃংখল হৈ পৰিছে গোটেই অসমখন। আজি শিখা শৰ্মাই যি ধৰণে কথা কয় মানুহৰ শাৰীত কেতিয়াও নপৰে। আপোনালোকে পডকাষ্ট কৰিছে, মই পডকাষ্ট চোৱা নাই, কাৰণ তেওঁ যিবোৰ কথা কয় সেইবোৰ কথা মানুহে সহ্য কৰিব নোৱাৰে। দুৰ্ঘুৰ শত্ৰু এটাৰ বিষয়েও আমি তেনেকৈ ক'ব নোৱাৰোঁ মানে। সেইটোৱে তেওঁৰ লগত যিটো পডকাষ্ট হৈ গৈছিলে, তেওঁক এইটো কাৰণেই আমি তেওঁক নিমন্ত্ৰণ কৰিছিলোঁ, এইকাৰণেই তেওঁ যিখিনি ফেচবুকত লিখি আছিলে জুবিনদাৰ হৈ, আচলতে সেইখিনি বস্তু কোনোবা এটা দিশত খুব বেয়া লাগে। জুবিনদাৰ বিষয়ে আজি যিজন মানুহে আমাৰ অসমখন চিনাকি দি থৈ গ'ল, আজি তেওঁৰ মৃত্যুৰ পিছতো তেওঁ বিশ্ববিখ্যাত হৈ গ'ল, আৰু সেইগৰাকী ব্যক্তিৰ কথা যেতিয়া কোনোবাই লিখে সেই কথাবোৰ সুধিব মন যায় কেতিয়াবা। যিহেতু আমি সদায় পাই থাকোঁ, ফেচবুকটো খুলিলেই দেখা পাওঁ শিখা শৰ্মাৰ প'ষ্ট, কোনোবাই শ্বেয়াৰ কৰিব। কেতিয়াবা মন যায় যে এই কথাটো তেওঁক মাতি আনি সোধোঁ। আৰু তেওঁ কিছুমান কথা কৈছিলে, সেই প্ৰসংগ আমি নানো, যথেষ্ট কিছুমান অশ্লীল শব্দ ব্যৱহাৰ কৰিও কিছুমান কথা লিখিছিলে, জুবিনদাৰ প্ৰীতিক লৈও লিখিছিলে। সেইটোতো বহুত আচলতে বহুত বেয়াৰ ফালে ঢাল খোৱা বুলি ক'ব লাগিব। গতিকে মই এইখিনিতে আপোনাক সেই বিষয়ে ক'ম, শিখা শৰ্মাকতো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে, যিটো চৰিত্ৰ খণ্ডনৰ চেষ্টা কৰিছিলে বা কৰিছিলে। আপুনি এটা সময়ত কৈছিলে যে শিখা শৰ্মা, বহুতেই কৈছে দেই, কমেণ্টতো কৈছে, শিখা শৰ্মাই জুবিনৰ চৰিত্ৰ খণ্ডন কৰে, নিজৰ চৰিত্ৰটো চাব লাগে, এনেকৈ কয়। আমি চৰিত্ৰৰ বিষয়ে আঙুলিয়াব যোৱা নাই, কিন্তু কথাটো ওলাইছে কাৰণে মই কৈছোঁ। আপোনাৰ এটা ভিডিঅ' দেখা পাইছিলোঁ, আপুনি শিখা শৰ্মাৰ তৃতীয়বাৰ তেওঁ বিবাহপাশত আবদ্ধ হোৱাৰ কথাও কৈছিলে। সেই প্ৰসংগটো কওকচোন। চাওক, মানুহ এজন কেইবাৰ বিয়া হৈছে, কি হৈছে, সেইটো ডাঙৰ কথা নহয়, মই সেইটো কথা ক'বলৈ যোৱা নাই। কিন্তু তেওঁ চাৰিত্ৰিক দিশটো যদি চাই, মাজতে তেওঁ মানে অসমীয়া আৰু হিন্দুক লৈ বহুত কটু সমালোচনা, অসমৰ মুখ্যমন্ত্ৰীজনৰ পৰিয়ালৰ পৰা অসমৰ মুখ্যমন্ত্ৰীৰ ছোৱালী, ল'ৰা, বোৱাৰী পৰিয়াললৈকে কিমান বেয়া সমালোচনা কৰিছে। মই মুখ্যমন্ত্ৰী হ'লে চাগে সেইখিনি সহ্যই কৰিব নোৱাৰিলোহেঁতেন, তথাপিও মুখ্যমন্ত্ৰীয়ে সহ্য কৰিছে। তাৰপিছত উল্টা মাৰি পেলাই হিন্দুত্ববাদী হ'ল, তাৰপৰা মুছলিমসকলক, মিয়াসকলক গালি পৰা ষ্টাৰ্ট কৰিলে। সেইটো তেওঁ পাব্লিচিটি স্থান, তেওঁ ফেচবুকত ৰাইজ কৰিব লাগে। কথাটো হ'ল সেইটো, আপুনি মই যেনেকৈ আজি অদৰকাৰী কথা এটা পাতি আছোঁ, শিখা শৰ্মাই উপায়হীন। গতিকে তেওঁ সেই যিবোৰ চৰিত্ৰ, সেই চৰিত্ৰটো খুব বেয়া চৰিত্ৰ, সেইবিলাক মানে সমাজৰ গ্ৰহণযোগ্যতা নাই। গতিকে তেওঁ মানে স্থিতি নাই। এতিয়া লাষ্ট যাওঁতে কৈ থৈ গ'ল কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, তেওঁ মানে বিজেপিক তেল মাৰিব বিচাৰিলে, জানোচা মুখ্যমন্ত্ৰীয়ে বচাই বা বিজেপি চৰকাৰে তেওঁক সহযোগিতা কৰে। যিটো সময়ত চলি আছে বিজেপি চৰকাৰ, তেওঁ গালি পাৰিছে কংগ্ৰেছক। এই কথাবিলাকে তেওঁ গোটেই কথাবিলাক যে সাজি পৰাই লিখে, এই কথাটো গম পোৱা গৈছে। আৰু তেওঁক সাৰ পানী যোগাইছে জুবিন গাৰ্গৰ কিছুমান বন্ধুৱে, কাৰণ আপোনালোকে দেখি আছে যে বহু মানুহে জুবিন গাৰ্গৰ নাম নোলোৱাকৈ ভালটো ক'বলৈ গৈ তেওঁ বেয়াটো উদঙাই আছে। সকলোৱে জানে সেইবিলাক মানুহ, জুবিন গাৰ্গৰ বহুত ঘনিষ্ঠ মানুহে কৈ আছে। জুবিন গাৰ্গৰ হাতখন নহ'লে জীয়াই থাকিব নোৱাৰা মানুহে কৰি আছে, যুৱ প্ৰজন্মৰ সকলোৱে জানে। আৰু ইয়াৰ উত্তৰবিলাক ভগৱানে দিব। আপুনি জুবিন গাৰ্গ থাকোঁতে কৰিব লাগিছিলে, সেইটোৱে আমি কওঁ। আৰু বন্ধু এজনক, জুবিন গাৰ্গক বহুতে ব্যৱহাৰ কৰিলে। মোৰ ক্ষেত্ৰত মই কওঁ, জুবিন গাৰ্গৰ আজিও মোৰ লগত মেছেজ আছে, স্ক্ৰীনশ্বট আছে, মই অসমৰ ৰাইজক মই দিব পাৰোঁ। জুবিন গাৰ্গে মোৰ বিষয়ে মোৰ এগৰাকী ভণ্টিক দি থৈ গৈছিলে মেছেজ, মোৰ স্ক্ৰীনশ্বট মৃত্যুৰ পিছত পঠাই দিছে যে তোক জুবিনে কিমান ভাল পাই চা। বৈকুণ্ঠ সদায় আহে মোক কামৰ কাৰণে, সদায় কয় যে দাদা গান গাওক, কাম কৰক। মই দাদাক পানী খাবলৈ কওঁ হা। তাৰমানে মই যেতিয়া জুবিনদাক খবৰ ল'বলৈ গৈছিলোঁ এদিন, ডক্টৰে কৈছে যে জুবিনৰ গাত পানীটো কম, পানী খুব কম খায় দাদাই। মই সেইকাৰণে কৈছোঁ যে দাদা আপুনি প্লিজ দিনটোত এবটল 10 টকীয়া বটলৰ পানী খাব। সেইবোৰ কওঁগৈ, দাদাই মোক খুব, সেইকাৰণে দাদাৰ সৈতে মোৰ এটা আত্মিক সম্পৰ্ক। কোনোদিন আমি
কাম কৰিব লাগে বা জুবিন গাৰ্গৰ থ্ৰুৱেদি কোনোবা মন্ত্ৰীক ফোন কৰি দিয়া ডাঙৰ মানুহক ফোন কৰি দিয়া মই কৰা নাছিলোঁ আপুনি জুবিন দাক ভাল পাইছিলে মই জুবিন দাক ভাল পাইছিলোঁ এদিন আমি কিবা কথা পাতি থাকোঁতে এজন খুব ধনবান মানুহ মই তেওঁৰ নামটো একজেক্টলি মনত নাই বা মই তেওঁৰ নামটো নাজানিলোঁ সেই মুহূৰ্তত টপাকে মানুহজন আছিলে চেইন পিনে ডিঙিত আমি এনেকৈ বহি থাকোঁতে সেই মানুহজনে মোক এনেকৈ আঙুলি টুৱাই টুৱাই কৈ আছিলে আপোনালোকে জানে যে মোক কা আন্দোলনৰ পিছত মই মাজতে বিজেপি জইন কৰিছিলোঁ সেইটো মোৰ কাৰণে খুব বেয়া এটা সমাজত প্ৰভাৱ পৰিছিলে কাৰণ মোক মানুহে জাতিটোৰ কাৰণে মই মাত মাতিছিলোঁ তাৰপিছত মই যেতিয়া বিজেপি জইন কৰিলোঁ মোক ভৰ্ৎসনা কৰিলে তাৰপিছতে মই ভাবিলোঁ যে নাই ৰাইজৰ লগত থকাই ভাল সেই কথাখিনিক লৈ মোক মানুহ এজনে আঙুলি টুৱাই টুৱাই এনেকৈ মূৰৰ ওচৰত কথা কৈ আছিলে তেতিয়া জুবিন দাই সেই মানুহজনক কৈছে মানে বহুত কিবা কিবি ক'লে কৈছে তই আৰু মোৰ ইয়াত নাহিবি মই মানুহ চিনি পোৱা মানুহ সি মোৰ ওচৰত আহে আমি সদায় ভাল কথা পাতোঁ চিনেমাৰ কথা পাতোঁ তই তাক এনেকৈ ক'বলৈ তই সোণৰ অলংকাৰ পিন্ধি আছ তাতকৈ তাৰ মাথাৰ দাম বহুত বেছি বুলি কৈছে সেইদিনাখনৰ পৰা মই জুবিন গাৰ্গক চাবৰ কাৰণে মই ক্লাছ 8-9ত থাকোঁতে নহয় ক্লাছ 10ৰ মেট্ৰিক পৰীক্ষা দিয়াৰ পিছত আমি খুব উদ্বাউল হৈ পৰোঁ যে কিবা এটা অনুষ্ঠান হ'লে চাব যাব লাগে মই জুবিন গাৰ্গক চাম বুলি তাৰমানে 4টা বজাতে ঘৰৰ পৰা ওলাইছোঁ মোৰ ঘৰৰ পৰা টাউনলৈকে য'ত অনুষ্ঠানটো হ'ব তালৈকে 8.5-9 কিলোমিটাৰ ঠিক আছে এনেকৈ ফেঞ্চিং দিয়া থাকে তাৰপিছত মই গৈ সেই ফেঞ্চিঙৰ সন্মুখত ৰখি আছোঁ যাতে মই এইকণৰ পৰা জুবিন দাক ওচৰত চাব পাৰোঁ যেতিয়া জুবিন গাৰ্গ মঞ্চত উঠিলে উঠাৰ পিছত পিছফালৰ পৰা ইমানেই ঠেলে তাৰমানে মোৰ ফেঞ্চিঙে এইবোৰ কাটি দিছে হা মানে তথাপিও মানে জুবিন দাক চাম একদম ঠেলা মাৰি লৈ আনে তাৰপিছত পুলিচবোৰে মাৰে আমাৰ গাতে পৰে কোনোবাই মাটি দলিয়াই কোনোবাই পানী দলিয়াই সেইবিলাকতো চলেই আৰু যুৱ প্ৰজন্মৰ মাজত সেই তেনেকুৱা এজন জুবিন গাৰ্গক যেতিয়া মই ওচৰত পাম আপুনি ভাবক মোৰ কিমান মৰম কিমান অনুভূতি মোৰ জুবিন দাৰ প্ৰতি থাকিব লাগে সেইজন জুবিন গাৰ্গক লখিমপুৰত প্ৰগ্ৰেম কৰিবলৈ যাওঁতে তেনেকৈ চাইছোঁ তাৰ 10 বছৰৰ পিছত সেই একেজন জুবিন গাৰ্গ যেতিয়া মোৰ ঘৰলৈ গৈছে মোৰ বিয়াৰ আগত মোৰ কিমান ভাল লাগিব পাৰে জুবিন দাই মোৰ বিয়াৰ শুভকামনা দিবলৈ কৈছে আৰু মোৰ মায়ে কৈছিল সেই মুহূৰ্তত যে বাবু আমাৰ ঘৰলৈ ভগৱান আহিছে মোক বহুত মানে মই বহুত ফিল কৰোঁ মই বহুত বেছি ফিল কৰোঁ আৰু জুবিনদাৰ যিখিনি মহানতা মই নিজৰ চকুৰে দেখিছোঁ আপুনি মোৰ যদি ভিডিঅ' চাই গম পাব যে জুবিনে কিমান মানুহক পইচা দিছে মই কিন্তু সুবিধা ল'ব পাৰিলোঁহেঁতেন কিন্তু মই লোৱা নাই কিন্তু এজন মানুহ মৰি যোৱাৰ পাছত মানুহে ইমান বেয়াকৈ সমালোচনা কৰে মানুহক আজিকালি জীয়াই থাকিবৰ কাৰণে ছ'চিয়েল মিডিয়াটো এনেকুৱা হৈ গৈছে যেন এটা মোৰ বেলেগক সমালোচনা কৰা মই বাৰু ভাগি নপৰোঁ কিন্তু বেলেগক সমালোচনা কৰা দেখিলে মোৰ দুখ লাগে মানে ইমান মানুহবোৰ তললৈ গৈ আছে মানে ইটোৱে সিটোক নিজে কৰ্ম একো নকৰে মৃত্যুৰ পিছত ইমান বেয়া সমালোচনা যিটো নেকি কাণেৰে শুনিব মোক বহুতে ফোন কৰি আছে মই শিখা শৰ্মাক মই ব্লক কৰি ৰাখিছোঁ আৰু বহুত মানুহক মই ব্লক কৰি ৰাখিছোঁ মই নাচাওঁ মই নোৱাৰোঁ সেইবিলাক দেখি থাকিলে তাৰমানে কিবা লাগি যায় কেনেকৈ পাৰিছে ক'ব চূড়ান্ত পৰ্যায়ত আৰু জুবিন গাৰ্গক জীয়াই থাকোঁতে ব্যৱহাৰ কৰিছে কিছুমান মানুহে দুটামান কণ্ঠশিল্পী ওলাইছে এতিয়া নেক্সট জুবিন গাৰ্গ হ'বলৈ গৈ আছে তাৰমানে ষ্টাইলটো জুবিন গাৰ্গ হা বহুতে আপোনাৰ বিশ্বাস কৰিবনে বহুতে তাৰমানে মিউজিক ইণ্ডাষ্ট্ৰীৰ কথা কৈছোঁ আপুনি ভালকৈ গম পাব যিহেতু এই লাইনটোৰে আপুনি বহুত কেইজন এতিয়া আছে বহুতে ভালো পাইছে যে জুবিন দা নাই মানুহজন আঁতৰি গ'ল এতিয়া আমি মেইন জল পটপটকৈ বহু কথা ওলাই গৈছে আজি জুবিন গাৰ্গৰ একেবাৰে ঘনিষ্ঠ জুবিন গাৰ্গৰ একেবাৰে ঘনিষ্ঠ কণ্ঠশিল্পীৰ পত্নীয়ে অমিত প্ৰভাৰ বিষয়ে ফেচবুকত ধাৰাপাত লিখিছে অমিত প্ৰভা ভাল ছোৱালী কিবা ছোৱালী ঠিক আছে তাই ভালেই হওক বেয়াই হওক মই তাক ক'বলৈ নাযাওঁ কি ঘটনা হৈছিল যিহেতু আমি 19 ছেপ্টেম্বৰত কি হৈছিলে এতিয়ালৈকে দেখা নাই সেই ভিডিঅ'টো উলিয়াই দিম বুলি আমাক টুপি এটা পিন্ধালে জাপি এটা পিন্ধালে আৰু কিমান পিন্ধিম সেইটো হিচাপ নাই কিন্তু কথাটো হ'ল সেই গোটেই কিমান সাহস চাওক জুবিন গাৰ্গ গৈ আত্মা ক'ত পালে নাপালে স্বৰ্গত পালে নাপালে এফালে পাল্টি মাৰিব ষ্টাৰ্ট কৰিয়ে দিলে যদি তেওঁ ইমান ভালেই আছিল ইমান তেওঁ শুদ্ধই আছিল ইমান তেওঁ সত্যই আছিল আহিলৈ মিডিয়াৰ সন্মুখত গোটেই কথাখিনি স্পষ্টভাৱে ক্লিয়াৰলি কিয় নক'লে তেওঁৰ কথা ইমান খেলি প্ৰাগ নিউজত যদি এটা কৈছে নিউজ লাইভত এটা কৈছে নিউজ লাইভত যদি এটা কৈছে DYত এটা কৈছে মেচিয়ৰ্ড ছোৱালী শিক্ষিত ছোৱালী
আৰু এটা কথা মই ক'ম দেই, তাৰমানে ধৰি লওক এতিয়া শিখা শৰ্মা বা বহু লোকেই তেওঁৰ কথা যেনে কৈ আছে খুব ভাল ছোৱালী আছিলে, আমি সেই বিষয়ে ক'ব নাযাওঁ, তেওঁৰ ব্যক্তিগত কথা তেওঁ ভাল বেয়া, কিন্তু যদি এতিয়া যে জুবিন গাৰ্গো টানিছে, যে জুবিন গাৰ্গৰ চৰিত্ৰ বেয়া, এটা কোঠালিত শুব দিছে, এইবিলাক কথা যে কৈ আছে, তেওঁ কি ইমান মূৰ্খ ছোৱালী নেকি? ধৰি লওক আজি যেনিবা মই তেওঁ কিয় সেইটো সময়ত তেওঁ কিয় সেইটো সময়ত প্ৰতিবাদ নকৰিলে, কিয় ঘৰৰ মানুহলৈ ফোন নকৰিলে, কিয় কণ্ঠশিল্পীৰ ঘনীয়েকলে ফোন নকৰিলে? সেইটোৱে মই ক'ব বিচাৰিছোঁ, তেওঁ গৰিমাবক কল কিয় নকৰিলে যে বৌ এনেকে জুবিন দাৰ লগত থাকিব দিছে, মই বিচৰা নাই। তেওঁতো যদি এখন ভদ্ৰ ঘৰৰ ছোৱালী, মই কথাটো কৈছোঁ, বা তেওঁ যদি পঢ়া শুনা শিক্ষিত ছোৱালী, তেওঁতো সেইটো ক'লে, যদি আজি মোক যদি কয়, মইতো দস্তুমত ক'ম, মোৰ পাপাক ফোন কৰি ক'ম যে এনেকে মই গৈছোঁ, মোক থাকিব দিছে একেটা কোঠালিতে, এইটোতো মই নোৱাৰিম। কেলে ৰিচেণ্টলি এজনী ছোৱালী ক'ৰবাত শ্বুটিং কৰিব যাওঁতে যেতিয়া ল'ৰাকেইটাই ক'লে যে এইটো ৰুমত আমি একেলগে থাকিম, তাইতো প্ৰতিবাদ কৰিলে, ৰাতি তাই পলাই আহিল। সেইদিনাও যদি আহিব নোৱাৰিলেন, পিছদিনাটো ক'লেহেঁতেন, পিছদিনাটো বাদ দিয়ক, আহি পেলাইতো ক'লেহেঁতেন যে মোক এনেকুৱা কৰিছিলে। ফোনটো ক'ৰবালৈ গৈ বাথৰুমত গৈ হ'লেওতো পিছদিনা ৰাতিপুৱা কাৰোবালৈ ফোন কৰি ক'ব পাৰিলেহেঁতেন, কোনোবা মিডিয়া পাৰ্চনক ফোন কৰি ক'ব, সেইখিনি কিন্তু একো নাজানিলে। নিজৰ কেৰিয়াৰ কাৰণে জখল এডাল বগাব ঠিকেই জানে মানুহে, কেৰিয়াৰটো হৈ যোৱাৰ পিছত বাকী মানুহখিনিক মানুহে গুৰ মাৰি লেং মাৰি মই সেইটোৱে কৈছোঁ, জুবিন দাক যে ইমান সমালোচনা কৰি আছে, তেতিয়াহ'লে সেই জুবিন দাৰ লগত থাকিবলৈ যোৱাগৰাকীকো সমালোচনা কৰিব লাগিব, হয় নহয়? তেওঁ দস্তুমত বেয়া কাৰণে পাইছে চান্সটো, আমি সেনেকৈ ক'ব লাগিব এতিয়া। কাৰণ মই সেইটোৱে ক'ম বাৰে বাৰে, তেওঁ যদি ইমান ভাল ছোৱালী, বা মই ভাল বেয়া ক'ব যোৱা নাই, তেওঁ যদি ইমান বুজা ছোৱালী হোৱা হ'লে তেওঁ দস্তুমত ক'লেহেঁতেন, তেওঁৰ পিতৃও ক'লেহেঁতেন যে মোৰ ছোৱালী এনেকৈ 5জন মতা মানুহত কিয় যাব, হয় নহয়? মাকক পঠিয়াই দিলে বা ভণ্টিয়ে পঠিয়ালেহেঁতেন বা কোনোবা ৰিলেটিভ পঠিয়ালেহেঁতেন, তেতিয়াহ'লে তো সেইটো মানে কি বুলি ভাল বেয়া আপুনি ক'ব? সেইটোৱে ক'লোঁ মই, সেইটোৱে কথা। তেওঁ পৰিয়ালটো ভাল পৰিয়াল, মই গম পাওঁ, তেওঁ পৰিয়ালটো সাংস্কৃতিকবান পৰিয়াল, চব ঠিকে আছে, তেওঁ ভাল কামেই কৰি আছিলে, কিন্তু ক'ৰবাত চাগে তেওঁ কাৰোবাৰ প্ৰৰোচনা পৰিছে, হয়তো শ্যামকানু মহন্তই তেনেকুৱা এটা প্লেনিং কৰিবও পাৰে, আমিতো দেখা নাই, বা তেওঁ নিজেই যদি প্ৰতিবাদ নকৰিলে, তাৰপিছত আমি কোনোবাই বকি থাকি কিবা লাভ আছে নেকি? যদি আজি ভালে ভালে ঘূৰি আহিলেন, এইবোৰ কথাটো নোলালেহেঁতেন, তেওঁহে চৰিত্ৰ হনন হ'ল। এজন পুৰুষে নাৰীৰ চবেই জানে যে নাৰীয়ে নিজকে কেনেকৈ ৰাখিব লাগে, আৰু সেই বস্তুখিনি মানুহে এনালাইচিছ কৰি নাচায়, এনেই মানে আৰু কি ক'ম আৰু। নাই সেইটোৱে, তেওঁ যদি কাৰোবাৰ প্ৰয়োজন কৰিছেও, তেওঁ নিজৰ বিবেকে ক'ব লাগিছিলে, যদি তেওঁ শ্যামকানুৱেও কওক বা সিদ্ধাৰ্থে কওক, তেওঁ নিজৰ মগজে ভাবিব লাগিছিলে যে কোনোবা এটা দিশত প্ৰব্লেমত পৰিম নেকি। ঠিক আছে, থাকিলে যেনিবা মই কথা কৈছোঁ, থাকিলে সেইদিনা ৰাতি যেনিবা থাকিলে, পিছদিনা ৰাতিপুৱা তাই শুই উঠিছে, বাথৰুম গৈছে, জুবিন গাৰ্গটো বাথৰুমৰ ভিতৰলৈ যোৱা নাই, মানুহে যদি বাচো বুলি তাই ওলাই আহি যদি তাতে প্ৰতিবাদ কৰিলে, ছিংগাপুৰ ইমানেই প্ৰশাসন ষ্ট্ৰিক্ট, তাতে 4টা লাইট যদি গাড়ীত গৈ থাকোঁতে যদি 4টা লাইট যে আমাৰ যে ইয়াতে আমি চাৰিআলি পাৰ হওঁ, তাত যদি 4টা লাইট জ্বলি যায়, লগে লগে তুমি পুলিচ বা মানুহ আহি যাব সহায় কৰিবলৈ যে গাড়ীখনত কিবা হৈছে বুলি, ইমানেই তাত ষ্ট্ৰিক্ট, হয়নে? তেনেস্থলত তেওঁ ইমান ডাঙৰ এখন হোটেল, চাৰিওফালে CC কেমেৰা, আণ্ডাৰ CCTV, কাৰোবাৰ এজনক যদি ক'লেহেঁতেন যে মোৰ এনেকুৱা প্ৰব্লেম হৈছে, ছেভ কৰক মোক, তাততো হেল্প মি বুলি কোৱাৰ লগে লগে আমাৰ ইয়াৰ নিচিনা নহয় নহয়, আমাৰ ইয়াততো গোটেই হেল্প মি বুলি ক'ব কাক, কাৰণ চাৰিওফালে গোটেই গেদা, হয়নে? আমাৰ গোটেই অসমখন গেদাই ভৰি পৰিছে, গতিকে আমাৰ ইয়াত ক'বলগীয়া নাই, কিন্তু তাততো নাই। গতিকে এইবোৰ বস্তু মানুহে এনালাইচিছ কৰিব লাগে। তেওঁ ক'ৰবাত দুখ নাথাকিলে এনেই জেললৈ নাযায়, মানুহ ক'ৰবাত কিবা নহয় কিবা এটা অলপ হ'লেও ভুল থাকিব লাগিব, মই এইটো জানো, কিন্তু আমাৰ সংগ্ৰামী যিসকল নেতা জেললৈ যায়, সেইটো হৈছে এটা সংগ্ৰাম, সেইটো এটা এক্সট্ৰাৰ কথা, সেইটো সংগ্ৰামত জেল থাকিবই, কাৰণ চৰকাৰ বিৰুদ্ধাচৰণ কৰিলে জেল যাব, তেওঁলোকৰ চৰিত্ৰ তেনেকুৱা নহ'ব পাৰে, কিন্তু নৰ্মেলি মানুহৰ ক'ৰবাত ভুল থাকিলেহে জেললৈ যায়। সেইটোৱে, আৰু যেতিয়া ধৰি লওক ইয়থ পাৰ্টিৰ যিটো ভিডিঅ' দেখিছোঁ, তেওঁতো হাঁহি হাঁহিয়ে ভিডিঅ' কৰি আছে, তেওঁ যদি ইমান তেওঁ বেয়া পাই আছিলে যে মোক থাকিব দিছে, তেওঁ তেতিয়াৰ পৰা অলপ মনটো বেয়া দেখিলোঁতেন ন, যে কি কৈছে তেওঁ ইয়থ পাৰ্টিটোৰ কথা কি কৈছে? তেওঁ কৈছে যে ৰাতি আমি আহিলোঁ ধুনীয়াকৈ, মই ফেমিলিৰ লগত সেইটো সময়ত ব্যস্ত হৈ আছিলোঁ, ভিডিঅ' কল কৰিছিলোঁ, মাহঁতক দেখুৱাইছিলোঁ, তুমি যদি ৰাতি যদি তোমাক এনেকুৱা ধৰণৰ অপমান কৰিছিলে, তুমি কিয় নকলা? এতিয়া মানুহটো নাই কাৰণে তোমালোকে মানুহটোক বদনাম দি দিলা, তোমাৰ নিজৰ প্ৰসংগ আনিব চেষ্টা কৰি আছো। এক্সেক্টলি, হয় নে কওকচোন? সেইটো সময়ত তেওঁকতো হাঁহি মুখে দেখা গ'ল, তেওঁ যদি ইমান নিজে মিডিয়া আগত কৈছে মই মাহঁতৰ লগত ভিডিঅ' কল কৰিছোঁ, সেই সময়টোতো ক'ব পাৰিলেন যে মোৰ এনেকুৱা আছে, ইয়াততো আমাৰ মিডিয়াই বজাই দিলে। আজি জুবিন দাৰ লগত এই কেছটো হ'ল কাৰণেই তেওঁ উল্টাপাক মাৰি দিলে, সেই বস্তুবিলাক মানে মানুহে আকৌ তেওঁলোকৰ মানুহ জাতিটোৱে তেনেকুৱা, মানুহ জাতিটোৱে তাৰমানে ইমান বেয়া দিন আহিছে। আৰু এতিয়া ধৰি লওক জুবিনদাৰ ন্যায় কথাও যদি কওঁ, আজি মানুহবিলাকে পাহৰিয়ে গৈছে, আপুনি ভাবেনে কেতিয়াবা সেই জুবিনদা ঢুকোৱাৰ দিনাখন যেতিয়া আপোনাৰ লাখ লাখ মানুহ, আমি মানে কোনেও আজি এসপ্তাহ ধৰি আমি কোনো খাব পৰা নাই, কাম কৰিব পৰা নাই, আজি সেই দিনটো কিবা নাইকিয়া যেন লাগে নেকি? না সেইটো আচলতে জুবিন গাৰ্গক কেতিয়াও মানুহে পাহৰি নাযায়, প্ৰথম কথা।
ক'ৰবাত ভয় খায় মানুহে ভয় ভাবুকিৰ মাজত আমি কেতিয়াবা চলিব লগা হয় ভিন্ন কথা থাকে ৰাজনৈতিক কথা থাকে কিছুমান মানুহবিলাকে মুক্ত মনে প্ৰতিবাদ কৰিবৰ কাৰণে ভয় কৰে তথাপিও জুবিন গাৰ্গক কোনেও পাহৰি যোৱা নাই কোনেও পাহৰি নাযায় আপুনি একদম ৰাস্তাত মানে বস্তা এখন পাৰি শাক পাচলি বিক্ৰী কৰি থকা মানুহটোৰ পৰা একেবাৰে হাজাৰ কোটি টকা মানুহটোৱেও জুবিন গাৰ্গক সদায় স্মৰণ কৰে গতিকে জুবিন গাৰ্গক পাহৰাৰ প্ৰশ্ন নাই ন্যায় প্ৰসংগটো ক'ৰবাত দুৰ্বল হৈ আছে মানুহে ভয় খায় ন্যায় হৈ প্ৰতিবাদ কৰিবৰ কাৰণে আৰু কালি নে পৰহি কোনোবা এজন অভিনেতাই কৈছে যে যদি ন্যায় নাপায় তেনেহ'লে অভিধানৰ পৰা ন্যায় শব্দটোৱে তেনেকুৱা হ'বগৈ সেইটোৱেই তেনেকুৱাই নিচিনা লাগি আছে মোৰ আৰু আপোনাৰ এই যিটো শেষ মুহূৰ্তত যিটো শুনানি আমি শুনিছিলোঁ যে আপোনাৰ শ্যাম কানু আৰু সন্দীপনে জামিন উঠাই লৈছে কিবা ভাবেনে কিবা ষড়যন্ত্ৰ হ'ব পাৰে বুলি কাৰণ যিকেইটা মানুহে ওলাব খুজি আছিলে আপোনাক যদি এটা ভাষাত কওঁ গোটেইবিলাকে ষড়যন্ত্ৰ চব ষড়যন্ত্ৰ সেই এতিয়ালৈকে চলি আছে ষড়যন্ত্ৰ এতিয়ালৈকে চলি আছে আৰু অনাগত দিনতো ষড়যন্ত্ৰ চলিয়ে থাকিব যিকোনো ক্ষেত্ৰত এইটো বুলি নহয় মানুহে নিজৰ টকা নিজৰ ফেমিলি পোহপালন মানুহৰ বিলাসিতাৰ কাৰণে আজিৰ দিনত মানুহে যিকোনো পৰ্যায়লৈ যাব পাৰে যিকোনো পৰ্যায়ত গৈ কাম কৰিব পাৰে গতিকে আজিৰ দিনত ভাল হৈ থাকে একো লাভ নাই নিচিনা লাগে মোৰ একদম লাভ নাই আৰু আজি মানে পৰিৱেশটো এনেকুৱা হৈ গৈছে মানে আপুনি ভাল মানুহৰ ক'তো ঠাই নাই সেইকাৰণে আমিও লাহে লাহে বেয়া হ'বলৈ সঁচাকৈ মানে কিবা এনেকুৱা ফিল হয় থকা সময়খিনি আপুনি ধৰিবই নোৱাৰে কোনটো মানুহ ভাল কোনটো মানুহ বেয়া আজি জুবিনদাৰ ক্ষেত্ৰত মই কৈছোঁ যেতিয়া জুবিনদাক আমি কেতিয়াবা ৰাস্তাত দেখা পাওঁ বা ধৰি লওক ষ্টুডিঅ'লৈকে আহিলে জুবিনদাৰ লগত 4-5টা মানুহ আহিব হয়নে অকলে এৰিয়ে নিদিয়ে এনেকুৱা হৈছিলে সেইটো সময়ত এনেকুৱা ভাৱ হৈছিলে দাদা কিমান মানুহে ভাল পায় দাদা লগত থাকে মানুহটো অকলেও যাব নিদিয়ে চব্জি বজাৰ এটা কৰিব গ'লে লগত যাব হয়নে চুবই নিদিয়ে অনুৰাগীক চেক মিলাব নিদিয়ে সিদ্ধাৰ্থহঁতে বা ৰাস্তাত দেখিলে আঁতৰাই দিয়ে সিদ্ধাৰ্থৰ এছিষ্টেণ্ট কিষাণুহঁতে এদিনটো মোক মাতিছে জুবিনদাই মই মেছেজ দেখাই দিছোঁ মই জুবিনদাক সদায় মেছেজ দিওঁ আৰু কেতিয়াবা আমাৰ কিবা কথাত কটাকটি লাগিলে মই ফোন ৰিচিভ নকৰোঁ বা জুবিনদাই ফোন দিছে এদিন মোক কিবা এটা কথাত মই বেয়া পাইছিলোঁ মানে জুবিনদাক বেয়া পোৱা নাই জুবিনদাৰ আশে পাশে থকা মানুহক বেয়া পায় তেতিয়া মই জুবিনদাক ক'লোঁ যে আপোনাৰ ওচৰলৈতো মই স্বাৰ্থত নাযাওঁ আপোনাক টিভিত চোৱা বা আপোনাক মোবাইলত গান শুনিলেও শুনা গতিকে মই এনেকৈয়ে থাকিম আপোনাৰ ওচৰত নাযাওঁ তাৰপিছত নাই এইবিলাক কি কথা কওঁ কোনে কি কৈছে তেতিয়া সি কিষাণু বুলি কয় ল'ৰাটো সৰু ল'ৰা মই এদিন জুবিনদাই মোক মাতিলে প্লিজ কাম বুলি দিছে ষ্টুডিঅ'ত আছোঁ তই আহচোন কিবা এটা কথা আছে তাৰপিছতে সেই কিষাণু বুলি কোৱা ল'ৰাটোক মই মোবাইলত মেছেজ দেখাই দিয়াৰ পিছত সি মোক ৰখাই থৈ দিছে সি কিন্তু মোক ভালকৈ চিনি পায় চাওকচোন তাৰ লেভেল মানে এনেকুৱা আৰু এতিয়া ক'ত গ'ল সেই মানুহবিলাক এইবোৰ নাই এতিয়া পলাই দিলে জুবিনদাক মাৰিবৰ কাৰণে সিও সেয়াটো আছে এইবোৰ সিদ্ধাৰ্থৰ এজেণ্ট এইবাৰ আমি ভয় নকৰোঁ সি এতিয়া যিটো মোচন দেখায় অনুৰাগীবিলাকক সি মানে ৰাস্তাৰ কুকুৰ মেকুৰ নিচিনা ব্যৱহাৰ কৰে সিহঁতবিলাকে যিটো বস্তু জুবিনদায়ে নকৰে লগত থকা কেইটাই কৰে সেইটোৱে কৈছোঁ জয়ন্ত দা অলপ ব্যতিক্ৰম জয়ন্ত কাকতি অকণ ব্যতিক্ৰম অজয় ফুকন অকণ ব্যতিক্ৰম বাকী কিছুমান আছে নাম নকওঁ মই সিহঁতে কিন্তু মানুহক সেইটোৱে কুত্তাৰ নিচিনা ব্যৱহাৰ তাৰমানে মই এইটো কাৰণে আপোনাক এইটো সুধিছোঁ তাৰমানে আমি জুবিনদাৰ লগত যিকেইজন মানুহ দেখা পাই আছিলোঁ জীৱিত কালত সকলোৱে চিনি পায় আমি নাম ক'ব নালাগে সকলো মানুহেই জানে কাক দেখা পায় লগত আজি সেইদিনাখন গৰিমা শইকীয়া গাৰ্গৰ পামী বৰঠাকুৰে হাতত দুজনীয়ে ধৰি পেলাই একেলগে গৈছে দেখিছোঁ চাগে আদালতলৈ যেতিয়া গৈছে দেখি মোৰ ইমান বেয়া লাগিছে দুগৰাকী কিবা অকলশৰীয়াৰ দৰে লাগে কোনোবা এটা দিশত যিটো সময়ত জুবিনদাৰ পিছত মানুহ আছিলে সেই মানুহকেইটাৰ কথা কৈছোঁ মই বিশেষকৈ যিকেইটা মানুহ এনি টাইম লাগি থাকে সেই মানুহকেইটা কি আজি থিয় দিব নোৱাৰে নেকি যে গৰিমা বৌ অকলশৰীয়া বা পামী বা অকলশৰীয়া দুজনী মাইকী মানুহ হয়নে ভনীয়েক আৰু নবৌৱেক দুগৰাকীয়ে হাতত ধৰি আচলতে অকলশৰীয়া বুলি মই নকওঁ কাৰণ আমিবোৰ জীয়াই আছোঁ আৰু বহু অনুৰাগী সেইসকলৰ কথা কৈছোঁ যিসকলে এনি টাইম লাগি আছিলে সময়খিনিত আচলতে তেওঁক সহযোগিতা কৰাটো দৰকাৰ আৰু মোৰ বিশেষকৈ জুবিনদাৰ লগতে ঘনিষ্ঠ জুবিনদাৰ লগতে মোৰ কথা বতৰা হয় বাকী তেখেতসকলৰ পৰিয়ালত কোন আছে কি নাই মইতো শিখা শৰ্মাই লিখাৰ পিছতে গম পাইছোঁ কোন আছে কি নাই মই সেইখিনিও নাজানো মোৰ জনাৰ ইচ্ছাও নাই কোনে কি কৰি আছে কি নাই ক'ত আছে আমি নিজৰ প্ৰিয় শিল্পীজনক এবাৰ পাওঁ এবাৰ মাত এষাৰ লগাওঁ আমি তেখেতক ভাল হৈ থকাটো বিচাৰোঁ মই য'তেই পাওঁ ত'তেই জনাই ভগৱান ওপৰজনে চাই আছে মই কি মন লৈ যাওঁ গতিকে সকলোৰে জীৱনটো চুটি গতিকে ভাল কাম পাৰিলে সমাজত কৰি থৈ যাব লাগে মই সেইটোৱে ভাবোঁ
সেইটোৱে আৰু আমি যদি কথা কৈছিলোঁ যে কেইজনমান শিল্পী আছে যিকেইজন শিল্পীয়ে তাৰমানে ভাবিছে যে ৰজা নাইকিয়া হৈ গ'ল আৰু ৰজা নাইকিয়া হোৱা মানে মই হিট হ'ম বিহু শ্ব' কৰিম বা মই ওপৰলৈ যাম আপুনিতো এইটো বাদ দিয়ক মানে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিও পইচা গণ্ডগোল লাগে মানুহ ইমান তল শ্ৰেণীৰ মানুহ আছে হা জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গৈ গামোচা পিন্ধে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাজনৈতিক বিষয় হিচাপে মানে লয় মানুহে গতিকে তাৰপিছত আৰু এইবোৰ মানুহৰ পৰা কি আশা কৰিব পাৰি মানে জুবিন দা নোহোৱাৰ পিছত কিছুমানে জুবিন দাৰ একদম গোটেই জুবিন গাৰ্গেই আৰু মানে এনেকুৱা ধৰণৰ দেখায় যে ময়ে জুবিন নাপায় এইবিলাক কৰিবলৈ নিজৰখিনি যিখিনি আছে সেইখিনি প্ৰতিভাৰে ৰাইজক দিব লাগে প্ৰত্যেকজনেই জাষ্টিছ ফৰ জুবিন গাৰ্গৰ কাৰণে সদায় মাত মাতিব লাগে বুলি ভাবোঁ মই ভাবকচোন আপুনি সেই দিনটোলৈ মনত পেলাওক যেতিয়া কিছুমানে আছে কিছুমান কণ্ঠশিল্পী বা অভিনেতা অভিনেত্ৰী আছে যি নেকি ফেচবুকত ইমান বেছি এইবিলাক লিখিবও নাজানে বা আঁতৰি থাকে তেওঁলোকে মনে মনে বিচাৰে বহুতকে কৈছে মোক এনেকৈ ফোন কৰিও কয় কিছুমানে যে বৈকুণ্ঠ কেনেকৈ লিখিলে ভাল হ'ব নো মোৰো মন যায় লিখিবলৈ এনেকৈ কয় কিছুমানে বাৰু নহয় কিছুমানে কিন্তু মনোপুলি নকৰোঁ বুলি নকৰে সেইটোৱে যিখিনি বেয়া ভাৱ লৈ আছিলে সেই মানুহখিনিয়ে আৰু সঁচাকৈ মানে আমি মানে সেইটোৱে কিবা দুখ লাগে জুবিন দা যেতিয়া কিন্তু যুৱ প্ৰজন্মৰ যিখিনি কণ্ঠশিল্পী আছে প্ৰায়খিনিয়ে তাৰমানে জুবিন দাক সাংঘাতিক ভাল পায় মানে জুবিন দাক বুকুত লৈ লৈ চব ঘূৰি আছে আমি যেনেকৈ ঘূৰি আছোঁ তেনেকুৱা কথা আৰু জুবিন দা মানুহটো মানে চবকে ইমান মানে তেওঁ বিচাৰে চবেই চবকে চান্স দিব চবকে হেৰি কৰিব নাই মৰম কৰে চবকে বহুত বেছি মৰম কৰে মানুহজন কোনো মানুহক মানে মই জুবিন দাৰ লগত থাকি এটা বস্তু শিকিছোঁ তুমি যদি জুবিন দাক গৈ পেলাই কোৱাগৈ যে আমুক মানুহটো বেয়া দেই আপোনাৰ ওচৰত আহিছে তোৰ কি দৰকাৰ বুলি ক'ব তাক ভাল কৰাৰ দায়িত্ব মোৰ এনে গৈছে তেতিয়াহ'লে চাওকচোন মানে চব মানুহকে তেওঁ মই এদিন বিশ্বাস কৰে আমি ৰাতি 1:30মান বজাত সেইদিনা আমি ক'ৰবাত আমি এনেই ঘূৰি আছিলোঁ গুৱাহাটীত মই মোৰ বন্ধু কণ্ঠশিল্পী বাস্তৱ নাথ তাৰপিছতে মোৰ বন্ধু অনুপ শইকীয়া এনেকৈ আমি ৰাতি ঘূৰি আছিলোঁ তাৰপিছতে ঘপকৈ দেখিলোঁ জুবিন দাৰ গাড়ী মই বোলো ৰ জুবিন দাক মাত এষাৰ দি যাওঁ দাদা বুলি মাতিলোঁ কৈছে তই ক'ৰ পৰা ওলালি বুলি মোক ডিঙিতে ধৰি তেতিয়া জুবিন দাই চুলি টকলা কৰি উঠিছিলে দেই মোৰ এতিয়াও মনত আছে ৰাতি 1টামান বজাত তাৰপিছত জুবিন দাই মোক বহুত কিতাপৰ নাম কৈছে কৈছে তই ইয়াৰ ভিতৰত এখন কিতাপ পঢ়িবই লাগিব মই দাদাক কৈছোঁ মই ইংলিছটো বহুত ভালকৈ নাজানো ইংলিছ কিতাপ মই নপঢ়োঁ কৈছে নাই তই পঢ় তই পঢ়িলে বুজিবি অৰ্থ তই অনুবাদ কৰি পঢ় তই চাই পেলাই পঢ় কাৰোবাক সুধি পঢ় জুবিন গাৰ্গে কিতাপ পঢ়া মানে মই জুবিন গাৰ্গক দেখিছোঁ কিতাপ কেনেকৈ পঢ়ে মানে গাড়ীত যাওঁতেই হওক হা কিন্তু যেতিয়া জুবিন গাৰ্গে এটা মন্তব্য কৰিছিলে যে মই দিনটোত এখন হ'লেও কিতাপ পঢ়োঁ বুলি তেতিয়া মানুহে ইটিকিং কৰিছিলে কিন্তু জুবিন গাৰ্গে যেতিয়া কথাবোৰ কয় জুবিন গাৰ্গে যিবোৰ লিখি থৈ গ'ল কৈ থৈ গ'ল এইটো এটা কবিতা লিখিছিলে যে কি বুহম নে কিবা এটা কবিতা আছিলে পাহৰি গৈছোঁ তাৰ শব্দৰ গাঁথনি মানে 5-10 লাইনৰ কবিতা তাৰ শব্দৰ গাঁথনিবিলাক যদি তুমি চোৱা তোমাৰ যদি তুমি শিক্ষা দীক্ষাৰে শিক্ষিত মানুহ বা তুমি বুজি পোৱা সমাজ কি সাহিত্য কি ভাষা কি গাৰ নোম শিয়ৰি উঠিব কোনো সাহিত্যিক কোনো বৈজ্ঞানিকে চাগে উচ্চ শিক্ষিত ল'ৰাই চাগে ইমান ধুনীয়া এটা কবিতা লিখিব নোৱাৰে জুবিনে যেনেকৈ প্ৰকৃতিক লৈ লিখিছে হা ভাষাটোক লৈ তাৰ মাজতে জীৱনটোক লৈ লিখিছে কম শব্দত আৰু আটাইতকৈ ডাঙৰ কোৱালিটিটো হৈছে যে যিকোনো ধৰণৰ সাহিত্যত যদি কম শব্দত তুমি মনৰ ভাৱ হাজাৰটা মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিছা এটা শব্দৰ জৰিয়তে সেইজনে প্ৰকৃত সাহিত্যিক সেইজনে প্ৰকৃত কবি গতিকে তেনেকৈ আমি এতিয়া কিবা এটা ৰচনা এখন লিখিলে ইমান দীঘলকৈ লিখিব লগা হৈ যায় কাৰণ আমাৰ শব্দৰ গাঁথনি চাগে ক'ৰবাত কম গতিকে সেই বস্তুবিলাক মানুহে এনালাইচিছ নকৰে আৰু মৃত্যুৰ পিছত সেইখিনি মানুহে আকৌ একেখিনি মানুহে আকৌ হয় জুবিন গাৰ্গে ইমান কিতাপ পঢ়িছে মানুহ আৰু কি আজি এটা কালি এটা মই ৰাজনীতিবিদৰ কথা নকওঁ ৰাজনীতিবিদসকলে তেনেকৈ সমাজখন চলাই নিব লাগিব ৰাজনীতিবিদে আজি এটা ক'লে কালিলৈ এটা ক'বই লাগিব সেইটো তেওঁলোকৰ জীৱন পৰিক্ৰমাত উপায়বিহীন কাৰণ ছিষ্টেমটোৱে তেনেকুৱা আৰু ছিষ্টেম সলনি কৰিবলৈ গ'লে কি হ'ব ভিক্টৰ দাসহঁতৰ নিচিনা হ'ব ছিষ্টেম সলনি কৰিবলৈ যদি যায় গতিকে মই ভাবোঁ যে ছিষ্টেমটোত কিছুমান চলি আছে আৰু এনেকৈ চলি থাকিব আৰু পৃথিৱীখন সেইটোৱে আৰু আপোনাৰ আমি জুবিনদাৰ কথা পাতি যাম জুবিনদাৰ ন্যায়ৰ কথা আমি সদায় মাতি যাব লাগিব এতিয়া মই আপোনাৰ কিছুমান কথালৈ আহিম আপোনাক আচলতে সকলোৱে অভিনেতা বুলিও জানে আৰু বিশেষ চিনাকি মই দিম বা সকলোৱে জানেই বাৰু কিন্তু অভিনেতাৰ দিশলৈ আহিছোঁ ইমানকেইখন জনপ্ৰিয় চিৰিয়েল কৰিছে তাৰ ভিতৰত আপোনাক বেহাৰবাৰীত চবেই দেখা পাইছিলে আৰু বেহাৰবাৰীখনতো বাপৰে সকলো মানুহৰে প্ৰিয়
আজি দিন ধৰি মানে মোৰ মাহঁতেও ইমান চাই বেহাৰবাৰী তো বেহাৰবাৰীৰ আপোনাৰ সেই যাত্ৰাটো কেনেকুৱা এতিয়া আপুনি বেহাৰবাৰীত আছেনে মই বৰ্তমান নাই কাৰণ মোৰ ফেমিলি প্লেনিং আছিলে মোৰ বেবী হ'ল চ' সেই বুলি নহয় বাৰু তথাপি মই শ্বুটিংটো এতিয়া কমাই ৰাখিছোঁ কাৰণ মোৰ ব্যস্ততাখিনি বেছি কাৰণ ল'ৰাটোক সময় দিব লাগে তাক যদি সৰুৰ পৰা যদি সময় দি অকণমান পৰ্যায় পাব পাৰোঁ আৰু কেইবাটা কামৰ লগতো জড়িত মই কিবাকিবি ব্যৱসায়িক সৰু সুৰা ব্যৱসায় ধৰক এইবিলাক নিউজ হেৰিটো মই জড়িত আছোঁ সাংগঠনিকভাৱেও মই জড়িত মোৰ ট্ৰাষ্টো আছে গতিকে মই বহুত কামৰ লগত জড়িত সেইকাৰণে অকণমান অভিনয়টো কমি আছে আৰু বেহৰবাৰীত আচলতে মই কৰি আছিলোঁ কেৰেক্টাৰটো ভালো পাইছিল তাৰপিছত এদিন ক'লে যে ডাইৰেক্টৰে ক'লে যে নাই বেলেগ এখন চিৰিয়েলত দিছোঁ সেইটো কিয় হ'ল কেনেকৈ হ'ল মই নাজানো কাষ্টিং কৰোঁতেও কেনেকৈ হ'ল কি হ'ল মই নাজানো কাষ্টিং কৰিছে যে এনেকৈ শ্বুটিং আছে কৰিছোঁ শেষ হৈছে বুলি কৈছে শেষ হৈছে ওলাই আহিছোঁ তাৰপিছত চাকনৈয়া বুলি এখন চিৰিয়েল কৰিলোঁ পুলিচৰ কেৰেক্টাৰ খুব ধুনীয়াকৈ ভাল লাগিল এখন কৰি চ' সেই কেৰেক্টাৰটো মানুহে আদৰি লৈছিলে নোলোৱাও নহয় লৈছিলে কিন্তু এইবিলাক আৰু ফিল্ম জগতত এনেকুৱা থাকেই কেতিয়াবা থাকিব কেতিয়াবা নাথাকিব মই বৰ বিশেষ যিকোনো বস্তুৰ প্ৰতি মোৰ হেঁপাহ নাই মই মানে কেতিয়াও নেম এণ্ড ফেম বৈকুণ্ঠ প্ৰিন্স পাঠক গ'লে এজন কবি গৈছে বুলি মই কোৱাটো নিবিচাৰোঁ এজন অভিনেতা গৈছে বুলি কোৱাটো নিবিচাৰোঁ এজন সমাজ সংগঠক গৈছে বুলি কোৱাটো নিবিচাৰোঁ নৰ্মেল বৈকুণ্ঠ প্ৰিন্স এজন মানুহৰ শাৰীত থাকি মই ভাল পাওঁ মানুহ গৈছে বুলি ক'লে হয় মই মিডিয়াটো কাম কৰোঁ আপুনি জানে মোৰ নিজৰ পেজ আছে মই কেতিয়াবা নিউজো পঢ়োঁ কেতিয়াবা মই নিউজ আকাৰেও কথা কওঁ মই যিটো সময়ত যি ধৰণে থাকিব লাগে থাকোঁ কোনোবাই ক'ব পাৰে স্থিতি নথকা মানুহ কোনোবাই ক'ব পাৰে কওক মোৰ একো আপত্তি নাই মই মোৰ নিজৰ জীৱন চলাই আছোঁ আৰু মই পৃথিৱীত মই নিজকে ভাবোঁ মই পৃথিৱীৰ আটাইতকৈ সুখী মানুহ ভগৱানে যি দিছে মই তাক লৈ যথেষ্ট সুখী মোৰ কোনোদিন দুখ নাই এটাই মোৰ জীৱনত দুখ জুবিনদাৰ দুখটো সেইটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু সেই দুখটোৱে মোক যথেষ্ট ক্ষতি কৰিছে মোৰ ৰাতি আগতে মই 10টা বজাত শুই যাওঁ মোৰ বন্ধু চবেই জানে মই 9টাত সদায় ঘৰ মই আপোনাৰ হোৱাটছএপত মই প্ৰায় দেখোঁ আপুনি নিশাৰ ৰাতি 11টা বজাত মানে মই 11টা 12টা বজালৈকে মোৰ টোপনি নাহে মোৰ জুবিনদাৰ কথাটো মনত পৰে আৰু জুবিনদাই কৈছিলে যি পা কৰি যাবি জুবিনদাই নিজে ডাইৰেকশ্যনো কৰে জুবিনদাই নিজে গানো লিখে জুবিনদাই মই মানে এদিন কৈছিলোঁ আৰু যে দাদা এনেকুৱা কথা কৈছে কৰি যা চব কৰি যা যেতিয়া লকডাউন হ'ল তেতিয়া গোটেই মানুহ এনেই বহি আছে আমাৰ আৰ্টিষ্ট এটাৰ ওপৰত ডিপেণ্ডেণ্ট হ'লে কেতিয়াবা চলিব নোৱাৰি মানে যেতিয়া লকডাউন হৈ গ'ল তেতিয়া চব বহি দিলে তেতিয়া মই ঈশান নিউজৰ ৰিপৰ্টাৰ লখিমপুৰৰ পৰা তেনেকৈ মই চলালোঁ গতিকে তেতিয়া শ্বুটিং বন্ধ হৈ গৈছিলে বিহু আহিলে বিহুৰ টাইমত মই এংকৰিঙো কৰোঁ আৰু এংকৰিং কৰাৰ লগতে মই 6-7টা গানো গাওঁ কেতিয়াবা মোক গান গাবলৈও মাতি দিয়ে তেতিয়া মই ছিংগাৰ হৈ যাওঁ গতিকে মই আয়ত্ব কৰিছোঁ জ্ঞান মই লৈছোঁ যিটো সময়ত যিটো লাগে সেইখিনি এজ এ মানুহ হিচাপে মই কৰোঁ মোক বহুতে কয় তুমি এনেকুৱা নকৰিবা নি এটাতে থাকা এতিয়া মই অসমীয়া যুৱ মঞ্চত আছোঁ নদী আৰু নাই জাগ্ৰত শক্তি অসমত আছোঁ মই জাতিটোৰ হৈ সংস্কৃতিৰ হৈ মানুহখিনিৰ হৈ মাত মাতি আছোঁ আমিতো মাত মাতি থাকিব লাগিব মই কিমান বেয়া ভাল বাদ দিয়ক আৰু মই এজন সফল অভিনেতা বুলি মই নিজকে এটাই ভাবোঁ মই কিয় সফল যে যিটো মানুহে কেমেৰাত ওলাবৰ কাৰণে 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টালৈকে ডাইৰেক্টৰ ৰুমৰ সন্মুখত পৰ দিব লগা হৈছিল সেই মানুহটোক আজি কোনোবাই মাতি আনি এটলিষ্ট সৰুকৈ ওলা বুলি কয় এখন চিনেমাত ওলাবলৈ মোক মাতে সেইটো মোৰ কাৰণে বহুত ডাঙৰ বস্তু মই যতীন বৰা ৰবি শৰ্মা হ'ব লাগিব বুলি কথা নাই নহয় মই মোৰ নিজৰ ঠাইখিনিত যে মই সুখী হৈছোঁ নাই মই কামটো কৰি হয়নে নহয় নিজৰ ভাল লগাখিনি মোৰ চেহেৰাটোও ক'ব লাগিব যে মই এগৰাকী ছোৱালীৰ লগত এগৰাকী অভিনেত্ৰীৰ লগত মই সেই কেৰেক্টাৰটো যাম নাই এজন ডাক্তৰ বুলি কোৱাৰ লগে মানুহ এটা চেহেৰা পাবে এজন হিৰো বুলি কোৱাৰ লগে এজন চেহেৰা পাবে এজন অভিনেতা বুলি কোৱাৰ লগে এটা মানুহ চেহেৰা পাবে মই সেইখিনিত খাপ খাইছোঁনে নাই হয়নে নহয় কোনোবা মানুহে কয় তই কেইখন চিৰিয়েলত হিৰো হ'লি মই আইনাখনত হিৰো হোৱাৰ পিছত মই চাকনৈয়াত হ'ব নাপালোঁ মানে চাকনৈয়াত হ'ব নাপালোঁ মানে কি চাকনৈয়াত মোক ডিমাণ্ড কৰা নাই সেইটো কেৰেক্টাৰে মই জোৰ জবস্তি ল'লে নহ'ব নহয় হয়নে নহয় কোনোবাই কয় তই কিহৰ অভিনেতা মই যিটো কাম কৰি আছোঁ সেইটো অভিনয় কৰা মানুহজনক অভিনেতা বুলি কয় মোক পাৰ্চনেলি কোনেও স্বীকৃতি দিব নালাগে তাৰমানে মই সুখী হৈছোঁ নাই মোৰ কামটো কৰি আপুনি আজি কিবা এটা কাম কৰি আছে সেই কামটোত আপুনি সুখী হয় নাই সেইটোৱে ডাঙৰ কিন্তু এনেকুৱা নহয় যে আপুনি গোটেই বস্তুখিনি লৈ পেলাই বেয়া কামত ইউজ কৰিব সেইটো কথাও নহয় কিন্তু মই অভিনেতা হিচাপে মই খুব সুখী অভিনয় কৰি মই ভালহে পাওঁ আৰু মানুহৰ ওচৰত কিমান গৈ থাকিবা আৰু এতিয়া আমাৰ বয়স নাই এইবিলাক আপোনাৰ আইনাখনটো খুব জনপ্ৰিয় সেইখন আইনা কৰা আগত মই কাণফুলি পিন্ধিছিলোঁ মই চেইন পিন্ধোঁ আগতে গুৱাহাটী অহাৰ পিছত চুলি কাট বেলেগ
তেতিয়া মই তেতিয়া খেপম্মা গুৰু ভাগিন কৰি আছোঁ জাষ্ট শেষ হৈছে সেইখন খুব জনপ্ৰিয় হৈছিলে চিৰিয়েলখন ৰাজেশ ভূঞা ছাৰ মোৰ কাৰণে বহুত ভগৱান সদৃশ তেওঁ মাতি আনি ক'লে যে তই কাণফুলি খুল মই কৈছোঁ মই কাণফুলি কেতিয়াও নুখোলোঁ কৈছে নহয় কাণফুলি খুলিব লাগিব কাণফুলি খুল তোক এটা কেৰেক্টাৰ দিছোঁ কৰ মই কৈছোঁ মই এইবিলাক কেৰেক্টাৰ কৰিব নোৱাৰোঁ মই ফানী কেৰেক্টাৰ কৰি ভাল পাওঁ গুণ্ডা কেৰেক্টাৰ কৰি ভাল পাওঁ কৈছে নহয় এইটো কৰ তই চাবি আৰু ৰাজেশ ভূঞা এনেকুৱা এজন মানুহ চায়ে কৈ দিয়ে গম পাই যায় তাৰমানে মানুহজন দেখিলে গম পায় তেওঁ যে ই এইটো পাৰিব কোনটো নাই। কোনে পাৰিব হয় যিজন ডাইৰেক্টৰে চিৰিয়েলখন কৰিব ছাৰক কৈছে নাই ই নোৱাৰে মোৰ আগত কৈছে মই বৈকুণ্ঠক এইটো কেৰেক্টাৰ নলওঁ ছাৰে কৈছে তই ল চিৰিয়েলখন ক্লিক হ'ব ভাল হ'ব চিৰিয়েল ছাৰৰ কথা মতে ছাৰৰ কথা নেপেলাই মই কৰি দিলোঁ যথেষ্ট মানুহে জনপ্ৰিয় যথেষ্ট মানুহে আঁকোৱালি ল'লে শচীন হিচাপে আজিও মোক যিসকল মানুহে চাইছে ছবিটো চব নাচায় এতিয়া ধৰক মোক কিছুমানে কয় যে তোৰ চিৰিয়েলেই দেখা নাই কিয় চাব লাগে যাৰ ভাল লাগে সি চালেই হ'ল আজি শ্বাহৰুখ খানৰ চিনেমা মই ভাল পাওঁ ছালমান খানৰ ভাল পাওঁ আপুনি বেয়া পাবও পাৰে মই এতিয়া আমিৰ খানৰ চিনেমা নাচাওঁ মই শ্বাহৰুখ খানৰ চিনেমা বহুত চাওঁ হয়নে নহয় নিজৰ লগত কথা এতিয়া মই যদি আৰু শ্বাহৰুখ খান আৰু ছালমান খানৰ চিনেমা খাই আমিৰ খানক কোন বুলি ক'লে জানো সূচাব সেইটোতো নহয় প্ৰতিজন মানুহে নিজৰ কৰ্ম ফিল্ডত ৰিক্সাৱালাৰ পৰা একেবাৰে মন্ত্ৰী মুখ্যমন্ত্ৰী ৰজাজনলৈকে ডুবাই সকলোৱে নিজৰ ঠাইত নিজে ৰজা গতিকে নিজৰ কামটোত ছেটিছফাইড হ'ব লাগে বেলেগে কি কৈছে বাদ দিয়া বেলেগে যিমান ক'ব আপুনি যদি শুনি থাকে আপোনাৰ ঘৰৰ ওচৰৰ মানুহে কেতিয়াও আপোনাৰ ভালটো প্ৰচাৰ কৰিব ৰৈ নাথাকে বা আপোনাৰ বন্ধুবিলাকে আপোনাৰ ভালটো যদি আপোনাৰ ক'ৰবাত ধৰক কোনোবা ল'ৰা এটাৰ লগত কিবা এটা ওলাল বা মোৰ ক'ৰবাত ছোৱালীজনীৰ লগত কিবা এটা ওলাল সেই বস্তুটো কিন্তু একদম ইটোৱে সিটোক মেছেজ ঐ বৈকুণ্ঠ আমুক ওলাইছে চাচোন কমেণ্ট কৰ আকৌ এই কমেণ্ট নকৰিবি ধৰা মানুহৰ স্বভাৱটো কেনেকুৱা বেলেগক বাৰু সঁচাকে কিন্তু আপুনি কিবা এটা এৱাৰ্ড লৈছে নাই এইডালে বা কেনেকৈ ল'লে সেইডালৰ চিৰিয়েল নাচাওঁ এই আমাৰ ঘৰৰ ওচৰে সি হয়নে কিন্তু মই তাৰ ব্যতিক্ৰম মোক যিমান মানুহে মই জানো যে ই মোৰ বেয়া চিন্তা কৰে মোৰ গাঁৱৰ পৰা অহা হওক মোৰ চহৰৰ পৰা মোৰ চিনাকি মানুহ গুৱাহাটীত আহিলে মই মোৰ ফালৰ পৰা যিখিনি সহায় কৰিব পাৰোঁ কৰোঁ আজি অলপ দিনৰ আগত এগৰাকী দুৰ্ভগীয়া মহিলাৰ মই বহু পইচা মাৰি লৈ গৈছিলে মই প্ৰায় 18-19 লাখ টকা মই ওলাই দিছোঁ তাৰ বিনিময়ত মই 50,000 টকা লৈছোঁ সহায় বিনিময়ত কাৰণ মই গাড়ীৰ তেল খৰচা কৰিছোঁ গৈছোঁ মই বহুত বেছি পইচাও লোৱা নাই ডিমাণ্ড কৰা নাই হয়নে সেইটো মোৰ প্ৰাপ্য কিন্তু বেলেগে সেই একেই মোৰ দৰে মানুহেই বেলেগে 2 লাখ টকা ডিমাণ্ড কৰিছিলে কাৰণে ঘূৰি ঘূৰি গুৱাহাটীখনত মোক বিচাৰি ওলালে কালি এগৰাকী মানুহ পৰহি এগৰাকী মানুহ আহিছে তেওঁ হাজবেণ্ডে কোনোবা তেল ডিপুত কাম কৰিছিলে হাজবেণ্ডজন ঢুকালে তেওঁ প্ৰাপ্যখিনি পোৱা নাই মই ফোন কৰাৰ লগে লগে তেওঁ প্ৰাপ্যখিনি দিম বুলি ক'লে গতিকে সেই তেনেকুৱা ধৰণৰ কামবোৰ কৰি ছেটিছফাইড হওঁ ভগৱানে এইবিলাক কাম চাই থাকে মানে ভাল কাম কৰি যাব লাগে কথাই হয় হয় আমি একদম কেইটামান চমু প্ৰশ্ন সুধিম দেই একদম মানে মুখতে আৰু আপুনি এগৰাকী অভিনেতা তো গতিকে আপুনি যদি মই আপোনাক সুধোঁ এইটো অলপ উত্তৰ দিবলৈ কঠিন হ'ব কিন্তু আপুনি আপোনাৰ ভাল পোৱাৰ পৰা ক'ব আৰু ধৰি লওক আপোনাক যদি মই কওঁ 10ৰ ভিতৰত যতীন বৰা আৰু ৰবি শৰ্মা থিয় হৈ আছে আপুনি কাক কিমান নম্বৰ দিব ৰবি শৰ্মাক 10 দিম যতীন বৰাক 8 দিম এইটোৱে আৰু ক'লোৱে আৰু আপুনি কৈছে মানে কাক দিব মই কৈ দিছোঁ মই আপোনাক শ্বৰ্টকৈ দিছোঁ আৰু তাত বিশ্লেষণৰ প্ৰয়োজন ঠিক আছে তাৰপৰা প্ৰস্তুতি পৰাশৰ আৰু যদি বৰষাৰাণীৰ কথা কওঁ আপুনি কাক বেছি প্ৰস্তুতি পৰাশৰ 10ৰ ভিতৰত যদি তুমি দিয়া মই 20 দিম বৰষাবাক 9 দিম 9 দিব তাৰপিছতে নতুন যদি মই কওঁ নতুন নহয় বাৰু বহুতখিনি কৰিছে অনন্যা কাশ্যপ আৰু লগতে যদি মই আপোনাৰ তেওঁৰ লগত ৰাখোঁ নন্দিনী কাশ্যপ কাক আপুনি নো কমেণ্ট আৰু যদি মই ছিংগাৰলৈ যাওঁ নীল আকাশ মণ্টুমণি শইকীয়া এইটো বিশ্লেষণ কৰা নাই মই কেতিয়াও মানে বিশ্লেষণ নহয় আপুনি কাক কিমান মাৰ্কছ দিব চেষ্টা কৰিব যদি মই 10ৰ ভিতৰত কওঁ নীল আকাশৰ আপুনি কিমান দিব বিশ্লেষণ কৰা নাই মই বিশ্লেষণ নকৰাকৈ কেতিয়াও দুইজনৰ ওপৰত মানে কৰা নাই ন মই চাব লাগিব যে তেওঁলোকৰ গান শুনি ভাল পাওঁ ভাল গানটা ভাল শুনো মণ্টুমণি মোৰ খুব ঘনিষ্ঠ বন্ধু দাদা খুব অমায়িক লোৱা খুব সুন্দৰ গান গায় তাৰ কাৰণেতো মই তাক 10 দিব লাগিব বাকী নীল আকাশৰ গান শুনো কিন্তু মই পাৰ্চনেলি পোৱা নাই কাৰণ 10 বুলি কোৱাৰ লগে লগে মই গোটেইখিনি বস্তু নীল আকাশক মই যেতিয়া নীল আকাশ হোৱা নাছিলে তেতিয়া লগ পাইছিলোঁ তাৰপিছত মই নীল আকাশত এবাৰেই লগ পাইছোঁ চাগে খুব বেছি সি এতিয়া মোক চিনি পায় নে নাপায় মই নাজানো সেই তেনেকুৱা আৰু হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ দুইজনৰ ভিতৰত দুইজনেই 10 পাবলগীয়া মানুহ বুলি ভাবোঁ নাই যিকোনো এজন ক'ব লাগিব নাই মই কেতিয়াও এজনক তেনেকৈ অলপ হ'লেতো আছে মানে কাৰোবাক ধৰি লওক
অকণমান হ'লেওতো লগ ক'ৰবাত নহয় ক'ৰবাত আছে সেইটো এবাৰ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব লাগিব কাৰণ ৰাজনৈতিক দৃষ্টিকোণৰ পৰা যদি চাওঁ এতিয়া কাৰণ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাকৈ নাই যদি দুইজন MP হ'লহেঁতেন মই ক'ব পাৰিলোহেঁতেন কাক কিমান উত্তৰ দিনৰ বেলেগ ধৰণে দিছে পুৰা কাটিব নোৱাৰাকৈ দুইজন যদি মুখ্যমন্ত্ৰী বোলে এজন উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এজন অসমৰ মুখ্যমন্ত্ৰী বা এজন পাকিস্তানৰ মুখ্যমন্ত্ৰী এজন বোলে অসমৰ মুখ্যমন্ত্ৰী তেতিয়া মই ৰিজাব পাৰোঁ কিন্তু ঠিক আছে মই দিলে আপোনাক আৰু এটা প্ৰশ্ন সুধিম বাৰু গৌৰৱ গগৈক মই আঁতৰাই দিছোঁ ঠিক আছে গৌৰৱ গগৈৰ পিতৃ প্ৰয়াত তৰুণ গগৈ ছাৰ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুগৰাকী মুখ্যমন্ত্ৰী তৰুণ গগৈ 10 হিমন্ত বিশ্ব শৰ্মা সেইটো ক্ষেত্ৰত 3-4 পাব আৰু বাপৰে বহুত কমি যাব মানে তৰুণ গগৈৰ যদি মই সমানে থিয় কৰাই চাওঁ কাৰণ তৰুণ গগৈ মানে কি এখন অন্ধকাৰৰ পৰা মই চৰিত্ৰ বিশ্লেষণ কৰিব যোৱা নাই বা কামৰ বিশ্লেষণ কৰিব যোৱা নাই কাৰণ হিমন্ত বিশ্ব শৰ্মা এজ এ ডাইনেমিক মুখ্যমন্ত্ৰী হিচাপে ইটছ অ'কে কিন্তু পৰিৱেশ তেওঁ কোনটোত হৈছে সেইটোৰ ফালৰ পৰা মই কৈছোঁ কিন্তু কামৰ ফালৰ পৰা কিন্তু হিমন্ত বিশ্ব শৰ্মা কামৰ ফালৰ পৰা যদি চাই পাৰফেক্ট কিন্তু এজ এ মুখ্যমন্ত্ৰী বুজি পাইছেনে এজ এ মুখ্যমন্ত্ৰী কিছুমান কথা হিমন্ত বিশ্ব শৰ্মা ককাইদেউৰ মোৰ কিছুমান কথা ভাল নালাগে গতিকে মই তেওঁক সেইটো নাম্বাৰ দিব বিচৰা নাই হয় ঠিক আছে আৰু আপোনাৰ মই যদি চাওঁ বদৰুদ্দিন আজমল এটা দিশত মই ধৰিছোঁ দেই বদৰুদ্দিন আজমল লগত তেওঁৰ লগত যদি মই কম্পেয়াৰ কৰোঁ ধৰি লওক কংগ্ৰেছৰে মই জানিছোঁ ৰকিবুল হুছেইন আপুনি কাক ভাবিব যে অলপ পাৰফেক্ট দুয়োগৰাকী মানে বিৰোধীয়ে বদৰুদ্দিন আজমলক তুমি কি দিব পাৰি মানে ন মানে কিমান দিব 10ৰ ভিতৰত বদৰুদ্দিন আজমলক তুমি গোবৰৰ টোপোলা এটা মোৰ ফালৰ পৰা পঠাই দিব পাৰা ৰকিবুল হুছেইন এজ এ পলিটিচিয়ান গড় চৰ মৰা ক্ষেত্ৰতো তেওঁক তুমি 10 দিব পাৰা তাৰপিছতে আৰু তেনেকৈ শুনিছে আৰু কি আছে কিবা মনত আহিছে নেকি সোধা চুকুৰ আলী চুকুৰ আলী খুব মানে ভাইৰেল হৈ থকা মানুহ চুকুৰ আলীৰ লগত কাক কম্পেয়াৰ কৰিব পাৰি চুকুৰ আলী আৰু ঠিক আছে মই চুকুৰ আলীৰ কথাই আপোনাক সুধিলোঁ তেওঁ কোনোবা দিশত খুব ভাইৰেল হয় কোনোবাই তেওঁক কয় কি তেওঁ যোনে লগ পাইছে তেওঁ বহুত বোলে একদম সহজ সৰল মানুহ বা খোলা মানুহ এনেকৈ কয় দেই আপুনি চুকুৰ আলীক কি দৃষ্টিত চায় আপোনাৰ মাথাটো বেয়া নেকি চুকুৰ আলীৰ বিষয়ে যে এতিয়া প্ৰশ্ন সুধি আছে মোক নহয় কওকচোন তাৰমানে কেলৈ কৈছোঁ চুকুৰ আলী ইমান কিয় চৰ্চা পাই থাকে তেতিয়াহ'লে একো চৰ্চা নাপায় যিবোৰ মানুহে আপুনি ফটোৱা ভিডিঅ' চাই নেকি আপুনি 3rd ক্লাছ কেটেগৰীৰ মানুহ হয়নে হয় নেকি আপুনি নহয় তেতিয়াহ'লে আপুনি চুকুৰ আলী ভিডিঅ' কিয় চায় চুকুৰ আলী প্ৰশ্ন কিয় সোধে আপুনি ইমান শিক্ষিত মানুহ চুকুৰ আলী ভিডিঅ' চাই যদি আপুনি আজিৰ ডেটত টাইম পাছ কৰিছে তেনেহ'লে আপুনি কিমান ফটোৱা কিমান 3rd গ্ৰেডৰ মানুহ হ'ব আপুনি ভাবি চাওক চুকুৰ আলী নিচিনা মানুহক আপুনি প্ৰাধান্য দিবলৈ যদি যায় আজিৰ পৃথিৱীত ইমান কাম আছে ৰাতিপুৱা শুই উঠা ঘৰ সাৰা পা আমিতো চাফা কাপোৰ পিন্ধো সেইটো চাফা কাপোৰ নিপিন্ধে মিয়াটোৱে সেইটো এটা গৰু মাংস বেপাৰী সি যাক আমি প্ৰণাম কৰোঁ এই চুকুৰ আলীৰ প্ৰসংগ আজিৰ দিনত উত্থাপন হ'ব লাগে নেকি মানে সেইটো কাৰণে মই কৈছোঁ ইমান মানুহটো কিয় ভাইৰেল হৈ থাকে মানুহে ইমান চাই মই বুজি নাপাওঁ মইতো নাচাওঁ আপুনি চাই নেকি তাকেতো কোনে চাই চুকুৰ আলী কেটেগৰী মানুহখিনিয়ে চাই চুকুৰ আলীৰ দৰে মানুহৰ প্ৰসংগ আহিবই নালাগে যেতিয়া যিটি কথা কৈ থাকে এইবোৰ মানুহক যদি প্ৰসংগত আনো আমাৰ ঘৰ চাফা কৰা ফেনখন লেতেৰা হ'লে চাফা কৰা এচিটোত গেছ ভৰাই এইবোৰ কাম কোনে কৰিব চুকুৰক ৰখা হৈছে কাম বন কৰিবৰ কাৰণে ঠিক ঠাক কৰিবৰ কাৰণে তাক এইবিলাকত নহয় সি VCDC নে কি চেয়াৰমেনৰ টকা মাৰি পেলাই দুখীয়া মানুহৰ টকা বান্ধি থোৱা নাছিলে জানো এইটো এটা মূৰ্খহে সেইটোৱে তাৰপাছতে আৰু যদি মই কওঁ ভিক্টৰ দাসৰ প্ৰসংগলৈ যাম ভিক্টৰ দাসক আপুনি তেওঁ এতিয়া জেলতে আছে বা তেওঁ কিবা কিবি এইবিলাক প্ৰতিবাদ কৰিছিলে কিবা হ'ল কি ক'ব ভিক্টৰ দাসৰ বিষয়ে তাৰ মনটো বহুত ভাল কিন্তু আউট অফ কণ্ট্ৰল হৈ যায় ক'ৰবাত ক্ষোভ আছে নিজৰ পিতৃৰ প্ৰতি সেইকাৰণে তাৰ তেনেকুৱা এনেই কিন্তু ল'ৰাটো বিৰাট আমায়িক ভদ্ৰ ল'ৰা আৰু কথা ক'লে শুনে মই লাষ্টলি তাৰ লগত কথা পাতে কৈছিলোঁ যে তই বেয়া শব্দ নকবি তাৰ বেয়া কথাখিনি মই একদমেই পচন্দ নকৰোঁ সেইখিনি সহ্য কৰিব নোৱাৰে এনেই তেওঁ শিক্ষিত ল'ৰা এতিয়া মই ভাবোঁ ভিক্টৰে অনাগত দিনত ভাল কাম কৰিব বুলি মোৰ মনে কয় তাৰমানে আৰু তেওঁতো বহুত চোকাও হয় কিন্তু তেওঁ পগলা হ'ব নালাগে দুইটাই বেয়া কৰি দিয়ে মই ভাবোঁ ভিক্টৰ দাসক মুক্তি দিব লাগে আৰু ভিক্টৰ দাসে ধুনীয়াকৈ আহি কাম কৰক মাৰ্জিত ভাষা কওক
তেওঁ যিখিনি শিক্ষা দীক্ষাই পোহৰাব বিচাৰিছে, কাৰণ শিক্ষা দীক্ষা বুলি ক'লে ভদ্ৰতা লাগিব, আমায়িকতা লাগিব, গতিকে সেই বস্তুখিনি মই ভাবোঁ কৰিলে ভাল। আৰু মই শেষত সুধিম, অংগৰাগ পাপন মহন্ত থাকি গৈছিলে সুধিবলৈ, তেওঁক আপুনি কিমান কি খুব পাৰফেক্ট, খুব পাৰফেক্ট, সকলো ফালৰ পৰা এজন পাৰফেক্ট মানুহ অংগৰাগ পাপন মহন্ত। আৰু আপুনি অভিনেতা বুলি আমি আপোনাৰ অভিনয় চাইছোঁ বা সকলো ৰাইজ জ্ঞাত, আপুনি গান কেতিয়াবা গায়নে? মই গান গাওঁ, মই মন গ'লে বাথৰুমতো গাওঁ, ষ্টেজতো গাওঁ। এটা যদি গায় ভাল লাগিব। এতিয়া আচলতে মোৰ মাতটো খুব বেয়া হৈ আছে, মানে চৰ্দি লাগি আছে। নাই জুবিন দাৰ কাৰণে বুলি এষাৰি বা দুষাৰি। জুবিন দাৰ কাৰণে বুলি কি গামনো? যিকোনো গাব পাৰে, মানে জুবিন দাৰ গান হ'লেও হ'ব বা আপুনি জুবিন দাৰ কাৰণে কিবা এটা যদি গায়। আচলতে আমি সুৰ চুৰবিলাক বহুত ভালকৈ নাজানো, এনেই ধৰা গম মন পাইছোঁ ফূৰ্তি এইটো লাগিলে গান গাওঁ। জুবিন দাৰ গান প্ৰতিটো গানেই ভাল লাগে, তাৰ মাজত মানে একজেক্টলি মই এতিয়া গানটো গাবলৈ দিগদাৰ হৈছে, তথাপি মই কোনটো গাওঁ মই এইটো ভাবি পোৱা নাই, তাৰমানে এতিয়া ভাবি ল'ব লাগিব 1 ছেকেণ্ড। হ'ব, আপুনিলে পিছত গালেও হ'ব, কথা নাই, ভাবি ল'ব পাৰিব। আৰু আপোনাৰ ধৰি লওক নতুন কিবা প্ৰজেক্ট আৰু আহি আছেনে? মোৰ 6 তাৰিখে অগ্নিবাণ চিনেমাখনত অকণমানকৈ কৰিছোঁ, খুব ধুনীয়া এটা কেৰেক্টাৰ। মানে যতীন বৰাহঁতৰ লগত অভিনয় কৰা খুব ইচ্ছা আছিলে চিনেমা এখনত, ভগৱানে সেইখিনি পূৰণ কৰিলে। প্ৰীতি কংকনা আছে, বহু গণ্যমান্য অভিনেতা অভিনেত্ৰী আছে। বিশেষকৈ ৰবি দা আৰু যতীন দাৰ লগত অভিনয় কৰা খুব ইচ্ছা থাকে মানুহৰ, মানে মোৰ আৰু নিজৰ ব্যক্তিগত কথা কৈছোঁ। চ' যতীন দাৰ লগত ফুলফিল হ'ল। আগতেও যতীন দাক লগ পাই থাকোঁ, গতিকে যতীন দা এজ এ অভিনয় চাই তাৰমানে খুব ভাল পাওঁ মই। 6 তাৰিখে আহিব ন? আহিব, গতিকে যতীন দাৰ লগত এই চিনেমাখন কৰি মই বৰ সুখী। আৰু নতুন আৰু এখন চিনেমা আহি আছে, এতিয়া নামটো নকওঁ, ভাল কেৰেক্টাৰ কৰিছোঁ তাতো, খুবেই ধুনীয়া এখন কেৰেক্টাৰ। অগ্নিবাণত আপুনি কোনটো কেৰেক্টাৰ কৰিছে? মই খুব ধুনীয়া এটা কেৰেক্টাৰ কৰিছোঁ, মানুহে এতিয়া চালে ভাল পাব, মই ভাবোঁ। তেতিয়াহ'লে 6 তাৰিখে মানে আমি চাবলৈ সাজু হ'বৰ হ'ল আৰু। Sure. আৰু অসমীয়া চিনেমা ছাপোৰ্ট কৰাটো খুবেই জৰুৰী, নিশ্চয়। যিটো জুবিন দাইটো অসমীয়া চিনেমাৰ কাৰণে কৈ মানুহটো হেৰাই গ'ল, হয়নে? গতিকে আমি সকলোৱে চাব লাগিব অসমীয়া চিনেমা। আৰু লগতে এই চিনেমাৰ কথা কওঁতে মই এটা প্ৰসংগ আপুনি যিহেতু খুব ভাইৰেল হৈ থাকে মাজে মাজে, গতিকে মই সেইকাৰণে আপোনাক সুধিব চেষ্টা কৰিছোঁ। অতনু ভূঞা ডাঙৰীয়াৰ যিখন চিনেমা আহি আছে খাকী, সেই খাকীখন ইমান বিতৰ্কত সোমাইছে, আপোনাৰ দৃষ্টিত কি ক'ব? আচলতে খাকীখন ইমান কিয় বিতৰ্কত সোমাইছে? মই আচলতে আজি লাষ্ট 1 মাহমান মই নিজৰ ফেচবুক পষ্টৰ বাহিৰে বেলেগ ফেচবুক পষ্ট চাব সময় পোৱা নাই। মই অকণমান টেনশ্যনত আছোঁ কিবা এটা কথাত। চ' কি হৈ আছে মই গম নাপাওঁ। কোনোবাই অসমীয়া চিনেমা বনাইছে, ভাল চিনেমা যদি বনাইছে, শুভকামনা আছে বছ। তাৰপিছতে আৰু ধৰি লওক এতিয়া আমি আৰু কথা পাতিম, যদি এতিয়া আমি ডাইৰেক্ট ৰাজনৈতিক দিশলৈ যাওঁ, যিটো আপুনি বিভিন্ন সময়ত আপুনি মন্তব্য কৰে, এই যিটো চলি আছে ধৰি লওক সদায় ডেইলি আমালৈ কিছুমান আপডেট আহি থাকে আপোনাৰ SRক লৈ, এই SR প্ৰক্ৰিয়াটো আপুনি কি কয়? মানে বহুতে বোলে এতিয়া অভিযোগ আহিছে, ভাল কাম কৰি আছে, কিন্তু বহুত অভিযোগো আহিছে যে জীৱিত ব্যক্তিক মৃত সজাইছে। নাই, এইবিলাক মিছা কথা। SRটো ভাল হৈছে, কৰিব লাগে, মিয়াবোৰ খেদিব লাগে, ভাল হৈছে। সিহঁতক হিমন্ত মামাই ভাল দিছে, ভাল পাইছোঁ আমি, ভাল পাইছে। আৰু ঠিক আছে, এই বাংলাদেশী প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাৰ সোঁহাতখন আগবঢ়াই দিলে, মই বাওঁহাতখন আগবঢ়াই সাবত মাৰি ধৰি আগুৱাই যাম আমি একেলগে এইখন ৰণত। আৰু হিমন্ত বিশ্ব শৰ্মা এই ক্ষেত্ৰত খুব সাহসী মুখ্যমন্ত্ৰী, মই কৈয়ে আছোঁ। কামৰ ক্ষেত্ৰত কিন্তু হিমন্ত বিশ্ব শৰ্মা 10, মই এজ এ মুখ্যমন্ত্ৰীৰ প্ৰসংগতহে মই 5 দিছোঁ, কাৰণ কিছুমান কথা মোৰ ভাল নালাগে, মই কৈছোঁৱেই। কিন্তু এজ এ কামৰ ক্ষেত্ৰত ভাল মুখ্যমন্ত্ৰী, আৰু তেওঁ SRটো খুব ভাল কৰিছে, আৰু দৃঢ়তাৰে কৰিব লাগে SRটো। সেইটোৱে, মানে ইমান প্ৰতিবাদ হৈ আছে ডেইলি, জীৱিত মানুহক মৃত ইয়াতে। আৰু AIDF-এ প্ৰতিবাদ কৰিলে অসমত নবনে। AIDF-এ প্ৰতিবাদ কৰিলে তলা চাবি বদৰুদ্দিন আজমলে পাকিস্তানত কৰিব লাগে, তেওঁলোকৰ নিজৰ জেগা আছে নহয়। আমাৰ জেগাত এনেই হো হাল্লা কৰি থাকিব নালাগে। কিবা প্ৰতিবাদ কৰিবলগীয়া আছে, আমি অসমীয়াখিনিয়ে কৰিম। আমি আছোঁ নহয় জীয়াই, অসমীয়া যুৱ মঞ্চ আছে নহয় জীয়াই, আমি কৰিম, বেলেগ কৰিব নালাগে। দায়িত্ব আমাৰ অসমখনৰ, মিয়াৰ নহয়। আৰু আপুনি শেষত যোৱাৰ বাবে গান এটা যদি মনত পৰিছে গাব পাৰিব, মানে ভাল লাগিব, যিকোনো গান আৰু কিবা দুআষাৰ গালেই হ'ল। ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো, নিজানত গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু, মায়াবিনী ৰাতিৰ বুকু
দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়াৰ কোন তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচা টোপাল আৰু গাব নোৱাৰিম নাই নাই এইখিনি আৰু তালিব নোৱাৰিম এই গানটো শুনিলে মানে একদম কিবা মনটো বেয়া লাগি যায় ন প্ৰাৰ্থনা বুলি গাইছোঁ আৰু সঁচাকৈ প্ৰাৰ্থনাই আচলতে আৰু ধৰি লওক এতিয়া চিৰিয়েলৰ কাম কৰি আছে চিনেমাও আহি আছে খুব ভাল কথা আমিও চাবলৈ ৰেডি হৈ আছোঁ অগ্নিবাণ আৰু শেষত মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম আপোনাৰ ফেমিলিত কোন কোন আছে বৌ আছে মোৰ পত্নী মোৰ পুত্ৰ মা দেউতা বা আৰু ভাগিন আমি একেটা পৰিয়ালে বুলি ক'ব পাৰি আৰু সেয়াই আৰু আমাৰ সৰু এটা পৰিয়াল কেতিয়াবা কাজিয়া লাগে নে বৌৰ লগত মই বৰ বিশেষ কাজিয়া নকৰোঁ কাৰণ মই কাজিয়া কৰিবলৈ হ'লে আৰু কাজিয়াটো ডাঙৰ হৈ গুচি যায় কাজিয়া তেনেকৈ আমাৰ মাজত নহয় কাৰণ আমাৰ বুজাবুজি এটা আছে কাজিয়ানো কি আৰু কাজিয়া কৰিবলৈ হ'লেতো বহুত মই যদি কেতিয়াবা ভাতত নিমখো কম পাইছোঁ মই কোনো অসন্তোষ নকৰোঁ বাৰু এনেকুৱা মোৰ ছিষ্টেমো নাই প্ৰয়োজন হ'লে বাহিৰৰ হোটেলত গৈ খাই লওঁ কাজিয়াবোৰ বাঢ়ি যায় ন এনেকুৱা হ'লে চ' কাজিয়া তেনেকুৱা নাই কেতিয়াবা অলপ অভিমানটো থাকিবই তাই খুব ব্যস্ত মানুহ তাইৰো ব্যস্ত ময়ো ব্যস্ত কেতিয়াবা মই ৰাতি দেৰিকৈ যোৱাক লৈ অকণমান অশান্তি পায় কিন্তু নকয় আমি ইটোৱে সিটো কেতিয়াও নকওঁ তাৰমানে এইটো বহুত ডাঙৰ কথা সেইকাৰণে চাগে আজি 4 বছৰত আমাৰ একো কাজিয়া নাই এদিন অৱশ্যে খং উঠিছিলে মোৰ কিবা এটা কথাত এদিন খং উঠিছিলে আৰু মোক খং উঠিলে মানে মোৰ ৰক্ষা নাই মই বস্তু ভাঙি দিওঁ আগতে এতিয়া বহুত কণ্ট্ৰল হ'ল ডেকা কালত আছিলে তথাপি মই লাষ্ট বিয়া পতাৰ পৰা এখন টেবুল ভাঙিছোঁ কিন্তু মিছা কথা লাভ নাই মই মিছা কথা নকওঁ মই নিজৰ ওপৰতে খংটো উজাৰোঁ গালিও নাপাৰোঁ বহুত বেছি আৰু তেনেকৈ চলি আছে ভালকৈ ধুনীয়াকৈ আৰু এতিয়া ল'ৰাৰ লগতে বিজি আৰু ক'তনো আমাৰ নিজৰ মাজত সময় থাকে আৰু কেতিয়াবা ভাবেনে মানে আপুনি ইমান ধুনীয়া অভিনয় কৰে বা ল'ৰাটো ডাঙৰ হৈ আহিছে কেতিয়াবা আপোনাৰ এনেকুৱা আশা আছে নেকি যে ল'ৰাটোক মই অভিনয় জগতলৈ নিম কি কোৱা সেইবিলাক একো ভবা নাই নাই কেতিয়াবা কিয় থাকেতো প্লেনিং নাই 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 এনেকুৱা আমাৰ প্লেনিং নাই আমি তাক আমি চাম যে সি কোনটো বিষয়ৰ ওপৰত ধাউতি বেছি অকণমান তেনেকৈ চাব লাগিব আৰু তাক তেনেকৈ মই গঢ় দিব চেষ্টা কৰিছোঁ নাজানো আৰু পৰিৱেশত এতিয়া চোৱা মোৰ ল'ৰাটোৱে মোবাইল নাচায় এতিয়া তাৰ 2 বছৰ হৈ গ'ল মই তাক মোবাইল চাব নিদিওঁ টিভি দেখাওঁ মোবাইল চাব নিদিওঁ কিন্তু পৰিৱেশে যে নষ্ট কৰে বুলি কয় এদিনা অলপ দিনৰ আগত এখন বিয়ালৈ লৈ গ'লোঁ চব ল'ৰা ছোৱালী তাৰ সমনীয়া হাতে সি ঠুনুক ঠানাকৈ খোজকাঢ়িব পৰা হৈছে চব ল'ৰা ছোৱালী হাতে হাতে মোবাইল সি মোবাইলটো পাই গাড়ীত তেতিয়া আমি মোবাইল উলিয়াব নোৱাৰা হৈ গ'লো নহয় যেতিয়া ঘূৰি আহিছোঁ তাক মোবাইল লাগে বুম চাই দেখিলে যে বুম কৰি আছে মানে গাড়ী চাই ল'ৰা ছোৱালীবিলাকে খেলি আছে গতিকে কাইলৈ পৰহিলে মোৰ ল'ৰাটো ক'ৰবাত পৰিৱেশত পৰি বেয়া হ'ব পাৰে মোৰ সেইটো খুব ভয় তাৰমানে মই তাক ইমান দিন মোবাইল নাচোৱাকৈ এতিয়া আকৌ কণ্ট্ৰলত আহি গ'ল ঘৰৰ ভিতৰত সেইবিলাক নিদিওঁ গতিকে মানুহে নিজৰ ল'ৰা ছোৱালীখিনিক সযতনে ৰাখিব লাগে মোবাইলটো দি দিব নালাগে তাৰমানে সৰু সৰু ল'ৰা ছোৱালী ভাত খাওঁতে দিয়ে আমি ভাত খাওঁতে মই নিজে খাই দেখুৱাওঁ কিবা কৰি দেখাওঁ গান গাই দেখুৱাওঁ তেতিয়া সি ভাত খায় মোবাইল চোৱাই কিন্তু মোৰ ল'ৰাক ভাত নোখোৱাওঁ তাৰমানে বৰ্তমান সময়তো কিন্তু সেই ক'ৰবাত বিয়া এখন খুৱাব গ'লে কিবা হ'লে চবেই মোবাইলটো দি দিয়ে গেম খেলি খেলি ভাত খায় এইটো বহুতৰ অভ্যাস আছে আৰু একদম শেষত সামৰণি মৰাৰ আগতে অগ্নিবাণৰ এটা ডাইলগ যদি অকণমান শুনাই দিয়ে ভাল লাগিব কি যিকোনো সৰু ডাইলগ এটা মানে আপোনাৰ এক্টিং মানে আমি টিভিত বা মোবাইল ফোনটোত মই দেখি আছোঁ একদম ওচৰৰ পৰা দেখা নাই আজি ওচৰৰ পৰা চাই মই তাত এটা চৰ খাওঁ কাৰ পৰা চৰ খাওঁ নাখাওঁ তেতিয়া মানে মই খুব লাজ পাওঁ লাজ পাই পেলাই মানে তাইক মানে থোকা মানে ছোৱালীজনীয়ে চৰটো মাৰে তই পাগল হৈছ নেকি যা ইয়াৰ পৰা এইটো মোৰ অফিচ হয় সেই তেনেকুৱা মানে অকণমান আভাস এটা দি দিছোঁ তাৰমানে ছোৱালীজনীয়ে আপোনাক চৰটো মাৰে তাৰপিছত আপুনি এইটো উত্তৰ দিয়ে তেনেকুৱা টাইপৰ আৰু সেই তেনেকুৱা কাহিনী এটা আছে মানে গতিকে খুব ধুনীয়া এখন চিনেমা চবতকৈ মই সুখী মই চিনেমাখন কৰোঁতে একো গম নাপাওঁ পটককৈ মাজত ফোন কৰিছোঁ যে এনেকুৱা এটা কেৰেক্টাৰ আছে কৰিব লাগে এতিয়া মই যেতিয়া চাইছোঁ এইবোৰ হেৰিবিলাক ৰিলিজ কৰিছেতো তেওঁলোকে প্ৰম' চম'বিলাক ইমান ধুনীয়া লাগিছে মানে তেওঁলোকৰ প্ৰম'বোৰ চাই মই যে এখন চিনেমাত আছোঁ মই সেইটো ভাবিলে মোৰ বেছি ভাল লাগে তাৰমানে ইমান বিগ বাজেটৰ চিনেমা এখনত মোৰ নিচিনা মানুহ এজনে পাইছোঁ মোৰ কাৰণে বহুত গৌৰৱৰ কথা মানে ডাইৰেক্টৰ অল টিম তাতে যতীন দা প্ৰীতি কংকনাক বাৰু মই বহুত আগৰ পৰা পাইছোঁ মই অভিনয়ৰ পিছতহে মই তাইক পাইছোঁ তাই নতুনকৈ অহা কিন্তু মানে যতীন দাৰ লগত অভিনয় কৰিছোঁ যতীন দা মোৰ চিনটোত আছে বুলি কৈছে মোৰ কিমান ভাল লাগিব পাৰে হয় নে নহয়
গতিকে খুব ধুনীয়া এখন চিনেমা ৰাইজে চাই ভাল পাব নিৰ্বাচনৰ আগে আগে এইটো এটা সোৱাদ লৈ ল'ব পাৰে সেইটোৱে আচলতে অগ্নিবাণটো খুব মানুহে পাই আছোঁ মই পষ্টবিলাক আৰু সেইটো আমি বিচাৰোঁ অসমীয়া চিনেমা সকলোৱে চাব লাগে সকলো ওলাই আহক অসমীয়া ৰাইজ আৰু আমাৰ অসমৰ মানুহখিনিয়ে ছাপোৰ্ট নকৰিলে কোনে কৰিব নহয় জানো কাৰণ বহুত ডাউন হৈ থাকে আমাৰ কিছুমান দিশত দেখা গৈছে গতিকে সকলো আহক অগ্নিবাণ চাওক আৰু বিশেষকৈ বৈকুণ্ঠ দা খুব ধুনীয়া এক্টিং কৰে সকলোৱে জানেই গতিকে আপোনাৰ সেইটো চাবলৈ মই ৰখি আছোঁ মানে আজি শুনি গ'লোঁ ন ওচৰত মানে এক্টিং চোৱাটো বেলেগ আৰু ৰিয়েলত চোৱাটো বেলেগ আহিবা আমাৰ মই মাতিম তোমাক ইনভাইটেশ্যন দিম বাৰু আমি তেতিয়া একেলগে চালে ভাল লাগিব আৰু তোমাৰ অনুষ্ঠানত আহিও বহুত ভাল লাগিল বিশেষকৈ মই তোমাক যেতিয়া তুমি এংকৰিং কৰি থাকা ভিন্ন অনুষ্ঠানত তেতিয়া মই দেখি পেলাই তোমাক নিজেই কৈছিলোঁ যে তোমাৰ কোৱালিটি থকা তুমি ছোৱালী তেলমাৰি কোৱা নাই দেই মই তোমাৰ অনুষ্ঠানলৈ আহিবলৈ মোৰ বহু সময় লাগিল ইদিনৰ পিছত সিদিন ডেটৰ পিছত ডেট নতুনকৈ আৰম্ভ কৰিছা তোমাৰ এই যাত্ৰা আৰু ভাল হওক মই ভাবোঁ যে পাব্লিচিটিৰ কাৰণে বহুত সস্তীয়ালৈ নাযাবা শুকুৰ আলীৰ নিচিনা মানুহক যাতে মই তোমাৰ ষ্টুডিঅ'ত নেদেখোঁ শিখা শৰ্মাৰ দৰে ব্যক্তিক যাতে ভৱিষ্যত দিনত বহুত ভাল বস্তু আছে পৃথিৱীত আৰু ভালবোৰ কম ভিউজ থাকিব ভাল বস্তু কমকৈ খালেও শৰীৰটোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় যেনেকৈ ঠিক তেনেকৈ তোমাৰ ভাল কথাবিলাক কমকৈ হ'লেও কম ভিউজ হ'ব 10জন মানুহ উপকৃত হ'ব বুলি ভাবোঁ গতিকে মোৰ সেইটো তোমালৈ অনুৰোধ যাতে বিতৰ্কৰ বাবে যাতে পডকাষ্ট নহওক আৰু তোমালোকৰ নিউজ চেনেলটো খুব ধুনীয়াকৈ চলি আছে আমি আশা ৰাখিছোঁ হয় থেংক ইউ আচলতে ঠিকেই কৈছে কিছুমান বস্তু মানে এনেকৈ শুনিলে ভাল লাগে আপুনি যে কৈ দিছে বস্তুখিনি বহুতেতো নকয় মোক সেনেকৈ ক'ব লাগে মানে কোনোবাই যদি কিবা বেয়াও পাইছে কিবা অনুষ্ঠান বা ধৰি লওক তুমি মোকো মাতিব লাগিব বুলি কথা সেইটোৱে কিন্তু মানে যিবোৰ মানুহ মাতিলে সমাজৰ অনিষ্ট হয় এইবিলাকক মাতিব নালাগে হয় হয় গতিকে চেষ্টা কৰিম সেইখিনি হেৰি কৰিবৰ কাৰণে আৰু ভাল লাগিলে আমাৰো ভাল লাগিলে আপুনি আহিলে আৰু ইমান দিনৰ পৰা কথা পাতি আছোঁ কিন্তু আপুনি টাইম দিব পৰা নাছিলে বাৰু আজি টাইমটো মিলিলে খুব ভাল লাগিলে আৰু শেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ এদিন পাতিম প্ৰেমৰ কথা তোমাৰ আৰু মোৰ প্ৰেমৰ কথা থাকি গ'ল তোমাৰো বিয়া কথা নতুনকৈ হ'লে ভাল পাতিব লাগিব মই এইটো সুধিম বুলি ভাবিছিলোঁ আপোনাৰ বৌৰ লগত কেতিয়া প্ৰেম কি কথা সেইটো আমি পিছত পাতিম দিয়ক আজিতো শেষ কৰিলে নহ'ব ন আকৌ আহিব লাগিব আমি আকৌ পাতিম গতিকে চাই থাকিব আমাৰ এই বিশেষ পডকাষ্ট কাভাৰ ষ্টৰী আৰু নিশ্চয়কৈ খুব এখন ভাল চিনেমা আহি আছে অগ্নিবাণখন চাবলৈ সকলো সাজু হওক বৈকুণ্ঠ দাৰ এক্টিং লগতে মানুহজন খুব কথাবোৰ ডাইৰেক্ট কথাবিলাক কয় চিধা কথা কয় জুবিন দাৰ নিচিনা চিধা কথা কোৱা মানুহ ভাল লাগে গতিকে আমি আশা ৰাখিছোঁ সকলোৱে ভাল পাব ধন্যবাদ